হেল্ল' ছাত্ৰ ছাত্ৰীসকল, কেনে আছা তোমালোক? আশা কৰিছোঁ তোমালোক আটাই ভালে আছা। আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাছ 5 ইংৰাজী লেচন নম্বৰ 3, যাৰ নামটো হৈছে বাৰ্ড টক। ঠিক আছে, মানে ক্লাছ 5 আমাৰ ইংৰাজী কিতাপখনৰ এই লেচন নম্বৰ 3, যাৰ নামটো হৈছে বাৰ্ড টক। আমি এই ভিডিঅ'টোত এই লেচনটোৰ আটাইবোৰ আমি এক্টিভিটিজ আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি চাবা, যদি ভাল লাগে লাইক কৰিবা, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ঠিক আছে, এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি লেচনটোৰ পৰা আৰম্ভ কৰিম, লেচনৰ নামটোৰ পৰা, যাৰ নামটো হৈছে বাৰ্ড টক। এতিয়া বাৰ্ড টক মানে হ'ল, চোৱা, বাৰ্ড মানে চৰাই, টক মানে কথা, গতিকে এইটো কি হ'ব? বাৰ্ড টক এইটো কি হ'ব? চৰাই, আমাৰ অসমীয়াত কি হ'ব? চৰাইৰ কথা। ঠিক আছে, এই কথা, চৰাইৰ কথা। ঠিক আছে, এইখিনি মই যদি অকণমান তললৈ যদি আনো, তো বাৰ্ড টক মানে হৈছে চৰাইৰ কথা। ঠিক আছে, আমি এতিয়া লেচনটোৰ নামটো অৰ্থটো বুজি পালোঁ। এতিয়া নেক্সট আমি পঢ়িম, এইটো মুচি দিছোঁ। এতিয়া কি আছে আমাক? নেম দ্য ফ্ল'য়িং কমন বাৰ্ড। ইয়াতে আমাৰ সাধাৰণতে দেখি থকা কিছুমান চৰাই দিয়া আছে। এই চৰাইখিনি আমি নামখিনি ক'ব লাগে। গতিকে চোৱা, ইয়াৰ পৰা যদি মই আৰম্ভ কৰোঁ, এইজনী কি হয়? পাৰ চৰাই হয়। আৰু পাৰ চৰাই আমি ইংৰাজীত কি ক'ম? পাৰ চৰাই ইংৰাজীত ক'ম আমি পিজন ন? ৰ'বা, পিজনটো ভুল হৈছে, পিজনটো হ'ব PIGEON। এইটো হৈছে আমাৰ পিজন। পিজন মানে হ'ল পাৰ চৰাই। এয়া কি? এয়া হৈছে ভাটৌ চৰাই। ভাটৌ চৰাই ইংৰাজীত কি কয়? ইংৰাজীত কয় পেৰট, PARROT, পেৰট। এই আমাৰ কি? শালিকা চৰাই। শালিকা চৰাই ইংৰাজীত কি কয়? শালিকা চৰাই ইংৰাজীত কয় ডক। ইয়া চোৱা, এয়া কি? কাউৰী। কাউৰী ইংৰাজীত কি কয়? কাউৰী ইংৰাজীত কয় ক্ৰৌ। এয়া হৈছে আমাৰ ঘনচিৰিকা। ঘনচিৰিকাক ইংৰাজীত কয় স্পেৰো। ঠিক আছে, লাষ্ট এইটো কি আমাৰ? ময়ূৰ চৰাই। ময়ূৰ চৰাই ইংৰাজীত কয় পিকক। ঠিক আছে, আমি চৰাইৰ নামবোৰ লিখিলোঁ। প্ৰথমটো পালোঁ আমি পিজন, হ'ল আমাৰ পাৰ চৰাই। তাৰপৰা মানে শালিকা চৰাইক ডভ বুলি কয়। ঘনচিৰিকাক স্পেৰো, কাউৰীক ক্ৰৌ, ভাটৌ চৰাইক পেৰট আৰু ময়ূৰ চৰাইক পিকক। ঠিক আছে, আমি চৰাইবোৰ নামবোৰ লিখিলোঁ। সেই চৰাইবোৰ আমি সাধাৰণতে দেখি থাকোঁ, নামখিনি লিখিব কৈছিলোঁ, আমি নামটো লিখিলোঁ। নেক্সট আমাক কি কৈছে? লেটছ টক, কথা পাতিব কৈছে। আৰু ইয়াতে কিছুমান প্ৰশ্ন সুধিছে, এইখিনিৰ ওপৰত তোমালোকে আলোচনা কৰিব দিছে। ঠিক আছে, চ' প্ৰথমে চাওঁ কি দিছে। ডু ইউ থিংক বাৰ্ড হেভ ফেমিলিজ? তোমাক সুধিছে আৰু তুমি ভাবানে যে চৰাইবোৰৰ পৰিয়াল থাকেনে? পৰিয়াল থাকে বুলি তুমি ভাবানে বুলি সুধিছে। তো তুমি যদি ভাবা যে পৰিয়াল থাকে, গতিকে তুমি লিখিব পাৰ লাগিব যে য়েছ আই থিংক বাৰ্ড হেভ ফেমিলিজ। হয়, মই ভাবোঁ যে চৰাইৰ ফেমিলি আছে। যদি ভাবা যে চৰাইৰ পৰিয়াল নাই, তেন্তে তুমি লিখিব লাগিব যে ন' আই ডোণ্ট থিংক ডেট বাৰ্ড হেভ ফেমিলিজ। তো যেনিবা এতিয়া মোক যেনিবা সুধিছে নহয়, মই ভাবোঁ যেনিবা পৰিয়াল আছে, গতিকে আমি আনচাৰত কি লিখিম? আনচাৰ লিখি পিনি কি লিখিম ৰ'বা দেই। এইবোৰ মন কৰিবা, এইবোৰ বস্তু পৰীক্ষাত নাহে বাৰু, হ'লেও মই লিখি দিছোঁ আৰু। তো কি হ'ব? ডু ইউ থিংক বাৰ্ড হেভ, মই ভাবোঁ যে চৰাইৰ পৰিয়াল আছে, গতিকে মই লিখিম যে য়েছ আই থিংক বাৰ্ড হেভ ফেমিলিজ। চৰাইৰ পৰিয়াল আছে বুলি মই ভাবোঁ। ঠিক আছে, এইটো ফেমিলিজটো স্পেলিং ভালকৈ চাই ল'বা, ফেমিলিজ। ঠিক আছে, এইটো ডাঙৰ হৈছে অকণমান। নেক্সট 2 নম্বৰ প্ৰশ্ন কি সুধিছে চোৱাচোন। ডু ইউ থিংক বাৰ্ড কেন টক? তুমি ভাবানে চৰায়ে কথা ক'ব পাৰে বা চৰায়ে কথা কয়? তো যদি তুমি যি ভাবা, আৰু তুমি যদি ভাবা যে চৰায়ে কথা কয়, তুমি যদি ভাবা, তেন্তে তুমি য়েছ বুলি ক'বা। আৰু যদি নাভাবা, তুমি যদি নাভাবা যে চৰায়ে কথা কয় বুলি, তেন্তে উত্তৰত ন' বুলি লিখিব লাগিব। তেন্তে এনেকৈ লিখিবা আনচাৰ লিখিব লাগিব। যেনিবা মোক সুধিছে, মই ভাবোঁ যে চৰায়ে কথা কয়, গতিকে মই লিখিম যে য়েছ আই থিংক মানে ভাবোঁ দেই, আই থিংক বাৰ্ড কেন টক, মই ভাবোঁ যে চৰায়ে কথা ক'ব পাৰে। ঠিক আছে, নেক্সট হেভ ইউ চিন পিপুল ফ্লাইং ইন দ্য স্কাই লাইক বাৰ্ড? তুমি আকাশত মানুহক চৰাইৰ দৰে উৰা দেখিছা নাই সুধিছে। তো যদি দেখিছা তেন্তে য়েছ ক'বা, যদি নাই দেখা বুলি ক'বা। সাধাৰণতে আমি দেখিছোঁ এই মানুহবোৰ যে পেৰাচুট লৈ যে উৰে নাই, হয়নে নহয়? এইবোৰ কি হয়? চৰাই নিচিনাকৈ উৰে, গতিকে আমি দেখিছোঁ। গতিকে আমি কি লিখিম আনচাৰত? য়েছ
এই আনচাৰটো তুমি চমুকৈ লিখিব পাৰিবা দেই য়েছ আই হেভ চিন এনেকৈ চমুকৈ লিখিলেও লিখিব পাৰা নহ'লে তুমি একদম দীঘলকৈ লিখিব পাৰা যে য়েছ আই হেভ চিন পিপুল ফ্লাইং ইন দ্য স্কাই লাইক বাৰ্ড বুলি লিখিব পাৰা এনেকৈ দীঘলকৈ লিখিব পাৰা কিন্তু তুমি যদি এনে ইচ্ছা কৰিলে অকল য়েছ আই হেভ চিন বুলি লিখি থৈ দিব পাৰা এইটো ভুল নহয় ঠিক আছে যিহেতু এইবোৰ বস্তু পৰীক্ষাত নাহে বাৰু আমি অকল আলোচনাহে কৰিছোঁ ঠিক আছে লাষ্ট প্ৰশ্নটো চোৱাচোন ডু ইউ থিংক ট্ৰী হেভ এ ভেৰি স্পেচিয়েল প্লেচ ইন দ্য লিফ অফ বাৰ্ড তুমি ভাবানে প্ৰশ্নটো বুজা তুমি ভাবানে যে গছ বোলে চৰাই বোলে বৰ স্পেচিয়েল মানে বিশেষ ঠাই মানে চৰায়ে জীয়াই থাকিবৰ কাৰণে গছে বোলে বৰ স্পেচিয়েল মানে বিশেষ ঠাই হয় বুলি তুমি ভাবানে বুলি সুধিছে তো হয়নে নহয় চৰায়ে ক'ত জীয়াই থাকে মানে চৰাই ক'ত বাস কৰে চৰাই বাস কৰে গছত গতিকে গছে হ'ল চৰাইৰ কাৰণে বিশেষ স্পেচিয়েল ঠাই হয়নে নহয় বা বিশেষ ঠাই স্পেচিয়েল প্লেচ গতিকে আমি কি লিখিম য়েছ লিখিম আকৌ সুধিছে দেই যদি য়েছ হয় তেন্তে হাউ মানে কেনেকৈ বুলি কৈছে তো আমি এনেকৈ লিখিব পাৰোঁ আনচাৰটো লিখিবা আৰু এইবোৰ আনচাৰ বাৰু ইমান কিবা নহয় হ'লেও লিখি দিছোঁ য়েছ আই থিংক এনেকৈ লিখিবা আৰু য়েছ আই থিংক ট্ৰিজ হেভ এ ভেৰি special place in the leaves of bird ঠিক আছে তো কাৰণটো যদি সুধে তেনে লিখিব পাৰা যে বিকজ চৰাই একমাত্ৰ যি নেকি গছত বাস কৰিব পাৰে হয়নে নহয় বা গছত থাকিব পাৰে বিকজ বাৰ্ড ইজ এনেকৈ লিখি দিয়ে আৰু বাৰ্ড আৰ অনলি animal that can live in tree ঠিক আছে এনেকৈ লিখিলে হ'ব ঠিক আছে চৰাই একমাত্ৰ জন্তু বা জীৱ জন্তু যিটো নেকি গছত বাস কৰি জীয়াই থাকিব পাৰে গতিকে সেইকাৰণে সিহঁতৰ কাৰণে এইটো স্পেচিয়েল জেগা বুলি এনেকৈ লিখিলে হ'ব ঠিক তো এইটো আছিলে আমাৰ আলোচনা কৰিবলগীয়া বিষয় প্ৰশ্ন কিছুমান উত্তৰবোৰ আমি আলোচনা কৰিলোঁ ইয়াত প্ৰশ্ন কেইটামান দিয়া আছিলে ঠিক আছে এতিয়া আমি পোনে পোনে কবিতালৈ গৈছোঁ ঠিক আছে কবিতাৰ নাম কি আছে বাৰ্ড টক হয়নে নহয় মানে চৰাইৰ কথা ঠিক আছে এতিয়া চোৱা দুজনী চৰাই কথা পাতিছে দেই চৰাই দুজনী কথা পাতিছে এজনী চৰাইৰ নাম ৰবিন মানে এইটো চৰাইটো ৰবিন চৰাই এই চৰাইটো ৰবিন চৰাই ঠিক আছে এই চৰাইটোৰ নাম কি ৰবিন চৰাই ইংৰাজীত এইটো কয় ৰবিন চৰাই বুলি কয় ৰবিন বাৰ্ড আৰু এই চৰাইজনী হ'ল জয় বাৰ্ড এই চৰাইজনীৰ নাম হৈছে জয় ঠিক আছে তাৰমানে কি এই ৰবিন আৰু জয়ে কি কৰিছে কথা পাতিছে মানে কবিতাটো দেই কবিতাটো মই পঢ়ি দিছোঁ কবিতাটো অকণমান মই সুৰ লগাই পঢ়িব চেষ্টা কৰিম ইয়াৰ পিছত মই আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই কবিতাটো সুৰ লগাই পঢ়ি লগতে কবিতাটো ভংগীমা কৰিছে মানে একশ্যন কৰি গাইছে এই ভিডিঅ'টো মই ইয়াৰ পিছত লগাই দিম তোমালোকে চাবাচোন যদি ভিডিঅ'টো কেনেকুৱা হৈছে তোমালোকে তাৰপৰা জনাবা দেই তো মই ভিডিঅ'টো দি দিম বাৰু প্ৰথমে মই পঢ়ি শুনাই লৈছোঁ তোমালোকক তো কবিতাটো কেনেকৈ পঢ়ি চাবা বাৰ্ড টক ঠিক আছে থিংক ছেইড দ্য ৰবিন থিংক ছেইড দ্য জয় ছিটিং ইন দ্য গাৰ্ডেন টকিং ওৱান ডে Think about the people, the way they grow. They don't have feathers at all, you know. ঠিক আছে They don't eat beetles. They don't grow wings. They don't like sitting on wires and think, said the robin. Think, said the joy. Are not people funny to be that way? ঠিক আছে আকৌ এবাৰ পঢ়ি দিছোঁ Think, said the robin. Think, said the joy. Sitting in the garden, talking one day. Think about people, the way they grow. They don't have feathers at all, you know. They don't eat beetles. They don't grow wings. They don't like sitting on wires and things. Think, said the robin. Think, said the joy. Are not people funny to be that way? ঠিক আছে এইখিনি এটা চোৱা কবিতাটো আমি পঢ়িলোঁ এনেকৈ তোমালোকে মই পঢ়াৰ দৰে পঢ়িব চেষ্টা কৰিবা অকণমান সুৰ লগাইছোঁ মানে এইখিনি তেনেকৈ পঢ়িলে অকণমান মনত থাকিবলৈ সহজ হ'ব ঠিক আছে এতিয়া আমি এই কবিতাটোৰ অৰ্থটো আমি বুজিবলৈ চেষ্টা কৰিম দেই ঠিক আছে মই কৈছোঁৱে যে ইয়াতে কি কৰিছে দুজনী চৰাইৰ কথা পাতিছে ৰবিন আৰু কোন জয় এই চৰাইজনীৰ নাম হৈছে ৰবিন এইজনীৰ নাম হৈছে জয় ঠিক আছে তো থিংক ছেইড দ্য ৰবিন মানে এই ৰবিনে কৈছে যে ভাবিব কৈছে কাক কৈছে জয় কৈছে ভাবাচোন বুলি কৈছে ঠিক তেনেকৈ থিংক ছেইড দ্য জয় আকৌ জয়ো কৈছে ৰবিনক কৈছে যে তুমিও ভাবাচোন বুলি কৈছে ভাবা ছিটিং ইন দ্য গাৰ্ডেন এই দুজনী চৰাই ক'ত বহি আছিলে কৈছে টকিং ওৱান ডে দুজনী চৰাই বাগিচা এখনত বহি আছিলে এদিনাখন আৰু এদিন সিহঁতে বাগিচা এখনত বহি মেলি কথা পাতিছে মানে ঠিক আছে
তো সিহঁতে কাৰ যাতে পাতিছে যে থিংক এবাউট পিপুল মানে কৈছে যে মানুহৰ বিষয়ে ভাবাচোন বুলি কৈছে দেই দ্য ৱে দে গ্ৰ' তো তেওঁলোকৰ বিষয়ে ভাবাচোন তেওঁলোকে কেনেকৈ গ্ৰ' হয় মানে কেনেকৈ বাঢ়ে মানে কেনেকৈ ডাঙৰ হয় আমাৰ দৰে সিহঁতে ডাঙৰ নহয় নহয় সিহঁতৰ ডাঙৰ হোৱা পদ্ধতি দেখিছা নহয় কেনেকৈ ডাঙৰ হয় এনেকৈ কৈছে সেইটো বিষয়ে ভাবিব কৈছে মানে আকৌ কৈছে যে দে ডোণ্ট হেভ ফিটাৰ্ছ এট অল ইউ ন' তেহেঁতৰ আমাৰ দৰে পাখি নাই তুমি জানানে বুলি কৈছে ঠিক আছে সিহঁতে এজনৰ কথা পাতিছে আৰু যে কৈছে যে মানুহৰ বিষয়ে ভাবাচোন মানুহবোৰ যে কেনেকৈ মানে বাঢ়ে ঠিক আছে কেনেকৈ ডাঙৰ হয় লগতে কি কৈছে যে আৰু সিহঁতৰ আমাৰ দৰে পাখি নাই তুমি জানানে বুলি এনেকৈ পাতিছে আৰু তাৰপৰা কৈছে যে দে ডোণ্ট ইট বিটিলছ সিহঁতে আমাৰ দৰে পোক পৰুৱা নাখায় বিটিলছ বুলি ক'লে একচুৱেলি পোক পৰুৱাই হ'ব বাৰু তো সিহঁতে আমাৰ দৰে পোক পৰুৱা নাখায় দে ডোণ্ট গ্ৰ' উইংছ আৰু সিহঁতৰ আমাৰ দৰে পাখি নগজে তো মানুহৰতো পাখি নগজে চৰাইহে পাখি গজে হয়নে নহয় আকৌ কৈছে দে ডোণ্ট লাইক চিটিং অন ৱায়াৰ্ছ এণ্ড থিংছ আৰু কৈছে যে সিহঁতে আমাৰ দৰে ৱায়াৰ্ছ মানে তোমালোকে গম পোৱা নহয় ইলেক্ট্ৰিচিটি যে কেবুল যে থাকে আমাৰ ঘৰৰ বাহিৰবোৰ যে ইলেক্ট্ৰিচিটি কেবুল থাকে এই কেবুলবোৰত কি চৰাই বহি থাকে না ৰাতিপুৱা বা দিনতো বহি থাকে তো চৰাইবোৰে সেইবোৰত বহি ভাল পায় আৰু সিহঁতে সেইকেইটাই কথা পাতিছে যে আমাৰ দৰে ৱায়াৰ কেবুলত বহি পিনি মানুহবোৰে ভাল নাপায় কেবুল আৰু যিকোনো বস্তুৰ ওপৰত বহি পিনি সিহঁতে ভাল নাপায় বুলি পাতিছে কোনে পাতি আছে এইটো আমাৰ ৰবিন আৰু জয়ে সেই বিষয়ে কথা পাতি আছে তাৰপৰা লাষ্টত আকৌ কৈছে আৰু থিংক ভাবাচোন বুলি কৈছে আৰু কোনে কৈছে এইটো ৰবিনে কৈছে ছেইড দ্য ৰবিন আকৌ কৈছে থিংক ছেইড দ্য জয় আকৌ জয়ো কৈছে ভাবা তুমিও ভাবাচোন কেনেকুৱা বুলি সেই বিষয়ে বুলি কৈছে তাৰপৰা কৈছে যে আৰ নট পিপুল ফানি টু বি ডেট ৱে মানুহবোৰৰ যিটো আচৰণ আমাতকৈ ইমান বেলেগ তেওঁলোক দেখি অকণমান তোমালোক হাঁহি নুঠেনে ফানি মানে জমনি দেই বা হাঁহি উঠা মানে কৈছে আৰু দুজনৰ মাজত পাতিছে আৰু যে সিহঁতৰ যিটো মানে পদ্ধতি সিহঁতৰ মানে আমাৰ দৰে পাখি নগজে সিহঁতে আমাৰ দৰে পোক পৰুৱা নাখায় বা আমাৰ দৰে ৱায়াৰত বহি ভাল নাপায় তো সিহঁতক দেখিবলৈ অকণমান জমনি নালাগেনে মানে বা সিহঁতক দেখি তোমাৰ হাঁহি নুঠেনে বুলি সুধিছে মানে ঠিক আছে তো সেইটোৱে আছিলে আমাৰ কবিতা এই কবিতাটো লিখিছে আমাৰ এজন কবি তেওঁৰ নামটো হৈছে এইলেণ্ড ফিছাৰ ঠিক আছে কবিজনৰ নাম হৈছে এইলেণ্ড যেনেকৈ পঢ়া আৰু এইলেণ্ড ফিছাৰ্ছ ঠিক আছে কবিতাটো নিশ্চয় বুজি পালা তোমালোকে মানে কি আৰু দুজনী চৰাই কথা পাতিছে যে কাৰ বিষয়ে পাতিছে মানুহৰ বিষয়ে পাতিছে আৰু কৈছে যে মানুহবোৰ যে কেনেকুৱা যে আমাৰ নিচিনা নহয় সিহঁতে কি হয় সিহঁতে আমাৰ নিচিনাকৈ ডাঙৰ নহয় বুলি কৈছে আৰু কৈছে কি সিহঁতে আৰু কি ক'লে যে সিহঁতৰ আমাৰ নিচিনা পাখি নাই হয়নে নহয় আৰু কৈছে যে সিহঁতে আমাৰ দৰে পোক পৰুৱা নাখায় তেহেঁতে আমাৰ দৰে পাখি নগজে হয়নে নহয় আৰু সিহঁতে আমাৰ দৰে ৱায়াৰ্ছ আৰু থিংছত মানে ৱায়াৰ আৰু বস্তু বাহিনীৰ ওপৰত বহি ভাল নাপায় বুলি কৈছে ৱায়াৰ মানে কেবুল দেই ঠিক তাৰপৰা আকৌ কৈছে আৰু থিংছ ভাবাচোন দুজনে সিজনক কৈছে আৰু ভাবা বুলি কৈছে আৰু লাষ্টত কৈছে যে এই যে তেওঁলোক মানুহবোৰ অকণমান হাঁহি উঠা নহয়নে বুলি লাষ্টত পাতিছে আৰু ঠিক আছে সেইটোৱে পিপুল আৰ নট পিপুল ফানি টু বি ডেট ৱে ঠিক আছে এয়াই আছিলে কবিতাৰ অৰ্থ এতিয়া মই তোমালোকক এই কবিতাটো আমাৰ ছাত্ৰ ছাত্ৰীয়ে গাইছে সেই ভিডিঅ'টো লগাই দিছোঁ ভিডিঅ'টো তোমালোকে চাই লোৱা ঠিক ঠিক আছে তোমালোকে ভিডিঅ'টো চালা ভিডিঅ'টো কেনেকুৱা লাগিলে তোমালোকে পাৰিলে কমেণ্ট বক্সত জনাই দিবা ঠিক আছে আমি ভিডিঅ'টো এই সুৰটো নিজে সাজি মেলি নিজে ভংগীমা কৰিবলৈ চেষ্টা কৰিলোঁ এইখিনি আমি নিজে বনোৱা হয় তেনেকৈ একো আমি বাহিৰৰ পৰা কিবা কৰা নাই ঠিক আছে নিজে বনাইছোঁ তোমালোকে চাই কেনেকুৱা পালে আমাক জনাই দিবা ঠিক আছে এতিয়া আমি আহিছোঁ এক্টিভিটি নম্বৰ 1 এক্টিভিটিখিনি কৰিম ঠিক আছে এক্টিভিটি নম্বৰ 1 কি কৈছে চাবা দেই এক্টিভিটি নম্বৰ 1 কৈছে যে লেটছ চি হাউ মাছ ইউ হেভ আণ্ডাৰষ্টেণ্ড মানে চাওঁ যে তুমি কিমান কবিতাটো বুজি পালা ঠিক আছে ৰাইট দ্য ৰাইমিং ৱৰ্ড ফ্ৰম দ্য পয়েম ফৰ দ্য ওৱানছ গিভেন বিল' ঠিক আছে মানে ইয়াতে কিছুমান শব্দ দিয়া আছে এই শব্দবোৰৰ ৰাইমিং ৱৰ্ড মই আগতেই কৈছোঁ ৰাইমিং ৱৰ্ড মানে হৈছে একে সুৰৰ শব্দ এতিয়া চোৱা চিংকৰ এনেকুৱা ৰাইমিং ৱৰ্ড আমাৰ কবিতাটো কি আছে চিংকৰ লগত কি ৱাৰ্ড চিংটো আমি কি ক'ব পাৰোঁ থিংক বুলি লিখিব পাৰোঁ হয়নে নাই চিংক আৰু থিংক দুটা এই সুৰকেইটা একে হয় নহয় লাষ্টতে লাষ্টতে এইটো গতিকে থিংক এই দুটা হৈছে ৰাইমিং ৱৰ্ড আৰু এই থিংটো আমাৰ কবিতাত আছে নাই প্ৰথমতে আছে থিংক ছেইড দ্য ৰবিন থিংক ছেইড দ্য জয় বুলি আছে নাই গতিকে চিংকৰ ৰাইমিং ৱৰ্ড কি হ'ব থিংক হ'ব ক্ৰ' ৰাইমিং ৱৰ্ড কি হ'ব এইটো চোৱা এই কবিতাত চাব লাগিব এতিয়া ক্ৰ' ৰাইমিং ৱৰ্ড হ'ব তোমাৰ গ্ৰ' হ'ব কি হ'ব এইটো চোৱা ক্ৰ' ৰাইমিং ৱৰ্ড হ'ব গ্ৰ' তুমি কি লিখিব গ্ৰ' লিখিব পাৰিবা ঠিক আছে চুইংছৰ ৰাইমিং কি হ'ব ৰ'বা চুইঙৰ ৰাইমিং হ'ব ইয়াতে চাওঁ
সুইঙৰ ৰাইমিং হ'ব উইংছ কি হ'ব সুইং উইংছ হ'ব এইটো হ'ব উইংছ হ'ব ঠিক তেনেকৈ হনিৰ ৰাইমিঙত কি হ'ব চাওঁ কবিতাটো চালে হৈ যাব হনিৰ ৰাইমিং হ'ব এইটো ফানি কি হ'ব হানি ৰাইমিঙত হানি ফানি এইটো তুমি লিখিব পাৰিবা যে ফানি ঠিক আছে তোমালোকে এইটো চাই লিখি ল'বা এটাই কৈছোঁ এক্টিভিটি নাম্বাৰ 2 এক্টিভিটি নাম্বাৰ 2 কৈছে যে ৰাইট দ্য আনচাৰ অফ দ্য ফলোইং কুৱেশ্যন তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখিব কৈছে দেই উইচ বাৰ্ডছ আৰ টকিং ইন দ্য পয়েম কবিতাত কোন দুজনী চৰাইয়ে কথা পাতি আছিলে গতিকে কোন দুজনী চৰাই আছিলে ৰবিন আৰু জয় আছিলে গতিকে মই আনচাৰ ইয়াতে লিখি দিম তোমালোকে চাই ল'বা আৰু দেই তো এনেকৈ আনচাৰ লিখিবা যে এনেকৈ লিখিবা ৰবিন আনচাৰ ৰবিন এণ্ড জে ৱাজ টকিং ঠিক আছে চাই ল'বা আৰু ৱাজ টকিং ইন দ্য পয়েম কবিতাটোত ৰবিন আৰু জয় চৰাইয়ে কথা পাতি আছিলে বি নম্বৰ প্ৰশ্ন হু আৰ দে টকিং এবাউট তেওঁলোকে কাৰ বিষয়ে কথা পাতিছিলে তো মই কৈছিলোঁ কবিতাত কাৰ বিষয়ে কথা পাতিছে তেওঁলোকে কথা পাতিছে মানুহৰ বিষয়ে তো আনচাৰটো কি হ'ব দে আৰ টকিং এবাউট দ্য পিপল মানুহৰ বিষয়ে তেওঁলোকে চৰাই দুজনীয়ে কথা পাতি আছিলে ঠিক আছে নেক্সট প্ৰশ্ন চি প্ৰশ্নটো চাবা দেই অকণমান যদি অসুবিধা হোৱা নাই ভালকৈ চাবা আৰু মই ইয়াতে মিলাই লিখিব চেষ্টা কৰিছোঁ ইয়াতে ওচৰত আমাৰ জেগা নাই নহয় গতিকে দে ডু নট হেভ ফিটাৰ্ছ এট অল হু আৰ দে হিয়াৰ সিহঁতৰ বোলে পাখি নাই তো সিহঁতে বুলি কাৰ কথা কৈছে পাখি নাই বুলি মানুহৰ কথা কৈছিলে গতিকে এনেকৈ আনচাৰ হ'ব ৰ'বা আনচাৰটো এনেকৈ ৰ'ব অকণমান এইটো সৰু কৰি দিম তেতিয়া বেছি ভাল হ'ব বেছি ডাঠ হৈছে ন এইটো চোৱা এনেকৈ লিখিব লাগিব চ' পিপল আৰ দে এই মানুহবোৰে আছিলে দে ইন দ্য হু আৰ দে ইন দ্য কি হ'ব ইন দ্য লাইন হ'ব নহয় কি হ'ব ৰ'বা দেই লাইন লিখিব নালাগে এনেকৈ লিখা দে ইন দ্য ফল'য়িং চেণ্টেন্স ওপৰৰ বাক্যটোত বা ফ্ল'য়িঙৰ জেগাত এবভ লিখি দিয়া এবভ চেণ্টেন্স ওপৰৰ বাক্যটোত দে বুলি কাক কৈছে মানুহক কৈছে পিপুল আৰ দে ইন দ্য এবভ চেণ্টেন্স ঠিক আছে নেক্সট এটা ডিটো চোৱা মানে এইটো চিটো উত্তৰ বুজি পালা নহয় যে ইয়াতে কৈছে প্ৰশ্নটো আছিলে যে তেহেঁতৰ বোলে পাখি নাই তো কাৰ পাখি নাই বুলি কৈছে সেইটো সুধিছে মানে তেহেঁত বুলি কাক কৈছে তো সেইটো উত্তৰ কি মানুহৰ কথা কৈছিলে মানুহৰ পাখি নাই বুলি কৈছিলে গতিকে লিখিম যে পিপুল আৰ দে ইন দ্য এবভ চেণ্টেন্স এই দেটোত মানে সিহঁত বুলি মানুহৰ কথা কৈছে বুলি ওপৰৰ বাক্যতে কৈছে বুলি মই লিখি দিলোঁ ঠিক আছে নেক্সট বাৰ্ডছ ইট বিটেল চৰাই পোক পৰুৱা খায় দে গ্ৰ' উইংছ সিহঁতৰ পাখি গজে দে লাইক চিটিং অন ৱায়াৰ্ছ এণ্ড থিংছ সিহঁতে ৱায়াৰ মানে কেবুলত বহি ভাল পায় বুলি কৈছে ঠিক আছে হু দে আৰু ইয়াতে কাৰ কথা কৈছে তো দে বুলি কাৰ কথা কৈছে দে বুলি চৰাইৰ কথা কৈছে দে লাইক টু চিটিং মানুহে সিহঁতে কি সিহঁতে ৱায়াৰত বহি ভাল পায় সিহঁতৰ পাখি গজে গতিকে এইটো দেটো কাৰ কথা কৈছে এইটো দেটো চৰাইৰ কথা কৈছে তো ইয়াৰ আনচাৰ হ'ব বাৰ্ডছ এনেকৈ লিখিব লাগিব বাৰ্ডছ আৰ দে ইন দ্য এবভ এইটো এটা পেৰাগ্ৰাফ বা এইটো কিবা হয় বা এবভ লাইন লিখিব পাৰে বা এবভ চেণ্টেন্স বা এবভ পেৰাগ্ৰাফে লিখি দিয়া এবভ পেছেজ লিখি দিয়া এবভ পেছেজ ওপৰৰ উক্তিটোত দে বুলি কাৰ কথা কৈছে চৰাইৰ কথা কৈছে সেইটোকে লিখি দিছোঁ ঠিক আছে নেক্সট ই নম্বৰ অপশ্যন ৱাই একৰ্ডিং টু দ্য ৰবিন এণ্ড জয় পিপুল আৰ ফানি ৰবিন আৰু জয়ৰ মতে পিপুল মানে মানুহবোৰ বোলে কিয় জমনি ফানি মানে আছিলে অকণমান মানে হাঁহি উঠা আৰু মানে পিপুলবোৰক দেখিলে মানে কিয় হাঁহি উঠা বুলি কৈছে তো কিয় বুলি কৈছিলে কাৰণ কি আছিল যে মানুহবোৰৰ পাখি নগজে হয়নে নহয় সিহঁতে বিটেলছ নাখায় মানে পোক পৰুৱা নাখায় সিহঁতে আৰু ৱায়াৰত বহি ভাল নাপায় সেইকাৰণে সিহঁতৰ মতে মানুহবোৰ কি হয় ফানি আছিলে গতিকে এইটোকে আনচাৰ ইয়াত মই লিখি দিম তোমালোকে চাবা ৰংটো বদলাই দিওঁ ন তেতিয়াহ'লে ভালকৈ ধৰিব পাৰিবা বেলেগ এটা ৰং লিখি চাওঁ এইটো ৰং ভাল হ'ব চাগে ন এইটো চোৱা একৰ্ডিং ইয়াত লিখিছোঁ দেই একৰ্ডিংটো অলপ জুম কৰি লিখিছোঁ একৰ্ডিং টু ৰবিন এণ্ড জয় পিপল আৰ ফানি বিকজ কাৰণটো কি হ'ব কাৰণ
পিপল হেভ নো কি ফিটাৰ্ছ বা উইংছ লিখি দিয়া উইংছ আৰু লিখা পিপল নো উইংছ পিপল ডোণ্ট ইট দ্য do not eat beetles and do not like to sitting on wires and things বস্তুৰ ওপৰত ঠিক আছে এটা উত্তৰ মই আকৌ পঢ়ি দিছোঁ ভালকৈ চাবা যে এইটো চাবা একৰ্ডিং টু ৰবিন এণ্ড জয় মানে ৰবিন আৰু জয়ৰ মতে মানুহবোৰ ফানি বৰ হাঁহি উঠা আছিলে আমাৰ মানুহবোৰ বোলে বৰ হাঁহি উঠা বোলে কাৰণটো কি কৈছোঁ বিকজ এইটো চাবা পিপল হেভ নট উইংছ মানুহৰ পাখি নাই বুলি কৈছে ঠিক আছে উইংছ এইটো দেই WINGS উইংছ ঠিক আছে আৰু কৈছে যে পিপল ডণ্ট ইট বিটেলছ পিপলে তেনেকুৱা পোক পৰুৱা নাখায় বুলি কৈছে ঠিক আছে আৰু কি কৈছে এণ্ড এণ্ড ডণ্ট লাইকটো চোৱা এইটো ডণ্ট লাইক টু চিটিং অন ৱায়াৰ্ছ এণ্ড থিং আৰু মানুহবোৰে বোলে এই মানে আমাৰ চৰাইৰ দৰে ৱায়াৰ মানে বুজি পাইছে নহয় এই যে আমাৰ ইলেক্ট্ৰিচিটি কেবল যে এই কেবলৰ ওপৰত বহি পিনি আৰু চৰাইৰ দৰে চৰাই যেনেকৈ বস্তু বাহিনী যিকোনো বস্তুবোৰ বহি থাকে নাই তেনেকৈ বহি ভাল নাপায় সেইকাৰণে বোলে তেহেঁতৰ মতে এই ৰবিন আৰু জয়ৰ মতে মানুহবোৰ বোলে বৰ হাঁহি উঠা বোলে ঠিক আছে উত্তৰটো নিশ্চয় বুজি পাইছা মই অসমীয়াত ভাগ কৰি দিওঁ তোমালোকে এইখিনি অকণমান মই প্ৰথমবাৰ এনেকৈ দেখাইছোঁ এবাৰ চাই লোৱা এনেকৈ চাই ল'বা দেই জেগা নাই কাৰণে এনেকৈ মিলাই লিখি দিছোঁ আৰু পিপল আৰু ফানি টু বিকজ পিপল হেভ ন' উইংছ এইটো এন অ' দেই এইটো NO বস্তুটো অলপ ডাঙৰ হৈছে সেইকাৰণে এনেকুৱা হৈছে ন সৰু কৈ দিওঁ এইটো হ'ব লাগে NO এইটো হ'ব লাগে হেভ পিপল হেভ ন' উইংছ বা ফিটাৰ্ছ লিখিলেও হ'ব আৰু পিপল ডণ্ট ইট বিটেলছ এণ্ড ডণ্ট লাইক টু চিটিং অন ৱায়াৰ্ছ এণ্ড থিংছ এনেকৈ লিখি দিবা ঠিক আছে এইখিনিতে হৈ গৈছে এতিয়া আমি যাম এক্টিভিটি নাম্বাৰ 3 এক্টিভিটি নাম্বাৰ 3 কৈছে দেই ৰিড দ্য ষ্টেটমেণ্ট এণ্ড এৰেঞ্জ দেম ইন চিকুৱেঞ্চ টু মেক দ্য চামাৰী অফ দ্য পইম কবিতাটোৰ মতে এই যে ইয়াত মানে বাক্যবোৰ কি আছে খেলি মেলি কি আছে আৰু মানে কবিতাটোৰ মতে মানে এক সজাব কৈছে তো কি কৈছে চাবা দেই অকণমান এতিয়া মিলাব লিখিব লাগিব প্ৰথমটো কি কৈছে পঢ়োঁ পিপুল ডণ্ট ইট বিটেলছ দে ডণ্ট হেভ উইংছ আইডাৰ মানে মানুহে বোলে বিটেলছ মানে পোক পৰুৱা নাখায় লগতে কি কৈছে সিহঁতক পাখি নাই বুলি কৈছে ঠিক আছে 2 নম্বৰটো কৈছে যে ৰবিন এণ্ড জয় থট পিপুলৰ পানী টু বি লাইক ডেট ৰবিন আৰু জয় ভাবি আছে যে মানুহবোৰ বৰ হাঁহি উঠা বুলি কৈছে ঠিক আছে ওৱান ডে ৰবিন এণ্ড জয় ৱেৰ চিটিং এণ্ড টকিং অন দ্য গাৰ্ডেন এদিনাখন ৰবিন আৰু জয়ে বাগিচা এখনত বহি মেলি কথা পাতিছিলে বুলি কৈছে ঠিক আছে দে ৱেৰ টকিং এবাউট পিপুল সিহঁতে ৰবিন আৰু জয়ে মানুহৰ বিষয়ে কথা পাতি আছিলে এণ্ড দে ডণ্ট হেভ ফিটাৰ্ছ আৰু কি কৈ আছিলে যে মানুহবোৰৰ বোলে পাখি নাই গতিকে ইয়াত প্ৰথম কি হ'ব প্ৰথমটো হ'ব এদিনাখন সিহঁতে বহি কথা পাতি আছিলে গতিকে এই চি অপশ্যনটো হ'ব এইখিনি মুচি দিছে যে এই চি অপশ্যন তুমি যেতিয়া সজাই লিখিবা নহয় প্ৰথম মকটো কি হ'ব আমাৰ প্ৰথমে কি হ'ব 1 নম্বৰত কি হ'ব এইটো এই চি অপশ্যনটো হ'ব প্ৰথম যেতিয়া 1 নম্বৰ লিখিবা নহয় তেতিয়া প্ৰথম কোনটো লিখি ল'ব তুমি লিখিব লাগিব যে ওৱান ডে ৰবিন এণ্ড জয় ৱেৰ চিটিং এণ্ড টকিং ইন দ্য গাৰ্ডেন ঠিক আছে তো এনেকৈ লিখিব লাগিব ওৱান ডে এনেকৈ লিখিবা গোটেই দুই দ্য ৰবিন ঠিক আছে এণ্ড জয় এনেকৈ লিখিবা গোটেইটো মই গোটেইটো নিলিখোঁ আৰু তোমালোকে এই গোটেই বাক্যটো এনেকৈ লিখি দিবা তো 2 নম্বৰটো কি হ'ব 2 নম্বৰটো হ'ব আমাৰ কি হ'ব তেনে কথা পাতিছিলে 2 নম্বৰ কাৰ বিষয়ে পাতিছিলে মানুহৰ বিষয়ে পাতি আছিলে হয় নে এইটো ডিটো হ'ব 2 নম্বৰটো হ'ব এইটো ডিটো হ'ব তুমি লিখি ল'ব যে দে তেতিয়া একাধিক্ৰমে আমি সজাই দিছোঁ মানে দে ৱেৰ টকিং এবাউট লিখি পিনি বাকীখিনি লিখি দিবা মই গোটেইটো লিখিব জেগা নাই কাৰণে এইখিনি ডট কি দিছোঁ তোমালোকে লিখিবা ঠিক আছে 3 নম্বৰটো কি হ'ব কোৱাচোন তেনেকৈ কি কৈছে পিপুল ডণ্ট ইট বিটেলছ সিহঁতে কি কথা পাতিছিলে যে মানুহে বোলে পোক পৰুৱা নাখায় আৰু সিহঁতৰ পাখি নাই গতিকে 3 নম্বৰটো হ'ব এইটো 3 নম্বৰ লিখিব লাগিব এইটো লিখিব লাগিব তুমি কি লিখিবা যে পিপল ডু নট ইট বিটেলছ আৰু তাৰপৰা বাকীখিনি লিখিবা দে বুলি লিখিবা এনেকৈ বাকীখিনি লিখি দিবা ঠিক আছে তোমালোকে বুজি পাইছা ন নিশ্চয় লাষ্ট এইফালে 4 নম্বৰটো কি হ'ব 4 নম্বৰ এইটো কি হ'ব 4 নম্বৰটো হ'ব আমাৰ বিটো ৰবিন আৰু জয় লাষ্টত সিহঁতে কি কৈছিলে যে মানুহবোৰ বৰ বোলে হাঁহি উঠা দেই বুলি কৈছিলে মানে বৰ মানে জমনি আৰু তো এইটোকে লাষ্টত লিখি ল'ব যে এইটো কি হ'ব লাষ্টটো হ'ব বি নম্বৰৰ অপশ্যন নাম্বাৰটো হ'ব লাষ্ট চেণ্টেঞ্চ আৰু লিখিবা যে দ্য ৰবিন
enjoy. Thought people were funny. এইটো লিখি দিছোঁ আৰু গোটেইটো funny to be like that. ঠিক আছে, মানুহবোৰ বৰ হাঁহি উঠা, মানে তেওঁলোকৰ কামবোৰ বৰ দেখিলে হাঁহি উঠে বুলি কৈছে। ঠিক আছে, এইটোৱে আছিল আমাৰ এক্টিভিটি 2-3 আনচাৰ। ঠিক আছে, এতিয়া আহিছোঁ আমি এক্টিভিটি নম্বৰ 4। ঠিক আছে, এক্টিভিটি নম্বৰ 4 কি কৈছে, লেট ৰিড দ্য ডিছকাশ্যন। ইয়াতে অৰুণ আৰু বীণাই মানে কিবা আলোচনা কৰিছে, কিনো আলোচনা কৰিছে সেইখিনি আমাক পঢ়িব কৈছে। ঠিক আছে, অৰুণে কৈছে ডু ইউ ন' বীণা। তো অৰুণে বীণাক কৈছে আৰু বীণা তুমি জানানে ইন এনচিয়েণ্ট টাইম বাৰ্ড ইউজ টু কেৰি লেটাৰ্ছ। এই পুৰণি দিনত চৰাই বোলে আমাৰ বোলে চিঠি পত্ৰ বোলে লৈ গৈছিলে বুলি কৈছে, মানে এটা জেগাৰ পৰা আন ঠাইলৈ লৈ গৈ পিনি চিঠি পত্ৰ বোলে বিলাইছিলে বুলি কৈছে। ঠিক আছে, দেন দ্য পোষ্টমেন কম, তাৰপিছত কি আহিলে, ডাকোৱাল আহিলে। পোষ্টমেন মানে ডাকঘৰত যে কাম কৰে যে ডাকোৱাল, যোনে চিঠি বিলায়, পিয়ন আহি গ'ল। হি ইউজ টু গ' ফ্ৰম ড'ৰ টু ডেলিভাৰ লেটাৰ। তাৰপিছত কি হ'ল, পোষ্টমেন আহিলে, মানে পোষ্টমেন বুলি এজন পিয়ন আহিলে, তেওঁহে পিছত কি ক'লে, এটা সময়ত চিঠি এটা ঘৰৰ পৰা আন ঘৰলৈ দিবলৈ আৰম্ভ কৰিলে বুলি কৈছে। তাৰ আগতে কিন্তু চৰায়ে বোলে চিঠি দিছিলে বুলি কৈছে দেই। ঠিক আছে, বিনাই তেতিয়া কৈছে য়েছ দে ইউজ টু টেক ছ' মাছ পেইন টু গিভ আছ আৱাৰ লেটাৰ। দে ইউজ টু টেক ছ' মাছ অফ পেইন টু গিভ আছ আৱাৰ লেটাৰ বাট চি হাউ দ্য ডেজ হেভ চেঞ্জ। তেতিয়া কৈছে হয় বুলি কৈছে, আৰু বিনাই কৈছে হয় দে, তেওঁ কিমান যে কষ্ট কৰিছিলে যে আমাক চিঠিবোৰ দিবলৈ চৰাইবোৰে, এনে কৈছে দেই। কিমান পেইন মানে দুখ পাইছিলে, কিমান মানে বহুত কষ্ট কৰিছিলে মানে। বাট চি, এতিয়া চোৱা এতিয়া সময়বোৰ কেনেকৈ পৰিৱৰ্তন হৈ গ'ল। কৈছে যে হাউ ডেজ হেভ চেঞ্জ, এতিয়া চোৱা কেনেকৈ আগৰ দৰে নহয়, এতিয়া যে সময়বোৰ যে কেনেকৈ চেঞ্জ হৈ গ'ল। ঠিক কৈছে, এতিয়া অৰুণে কৈছে য়েছ ইট ইজ টু, হয় এইটো বৰ সঁচা কথা বুলি কৈছে। নাও উই হেভ ছ' মেনি মুডছ অফ কমিউনিকেশ্যন, এতিয়া আমাৰ ওচৰত মানুহৰ লগত যোগাযোগ কৰিব পৰা বহুত কি আছে, যোগাযোগ কৰিব পৰা আহিলা বহুত আছে। যেনেকৈ আমি সকলোৱে জানো মোবাইলটো হৈ গ'ল, হয় নাই, কম্পিউটাৰ আছে, সেইবোৰ যোগেদি আমি কি মানুহৰ লগত কি কৰোঁ, যোগাযোগ কৰিব পাৰোঁ। সেইটোৱে কৈছে, নাও উই হেভ ছ' মেনি, আমাৰ ওচৰত বহুত যোগাযোগ কৰিব পৰা আহিলা পাতি আহিলে বুলি কৈছে। ঠিক আছে, বিনাই কৈছে য়েছ দ্য কম্পিউটাৰ ইজ দ্য মষ্ট ৱণ্ডাৰফুল ডিছকভাৰী অফ মডাৰ্ণ টাইম। এনেকৈ আমাৰ মানুহৰ লগত যোগাযোগ কৰিব পৰা বস্তুৰ ভিতৰত আটাইতকৈ আমাৰ কম্পিউটাৰটোৱে বোলে এই মডাৰ্ণ টাইমত মানে এই নৱযুগত আটাইতকৈ বোলে ভাল ডিছকভাৰী, বোলে ভাল আৱিষ্কাৰ, যিটো নেকি আমাক মানুহৰ লগত যোগাযোগ কৰিবলৈ অতি উত্তম এটা যন্ত্ৰ। ঠিক আছে, কম্পিউটাৰটো এনেকুৱা এটা যন্ত্ৰ যিটো আমাৰ মানুহৰ লগত যোগাযোগ কৰিব পৰা এটা এই নতুন যুগৰ এটা অতি উত্তম যন্ত্ৰ বুলি কৈছে বিনাই ক'লে। ঠিক আছে, তো বিনা আৰু অৰুণে কথা বতৰাটো তোমালোকে নিশ্চয় এতিয়া পঢ়িলা। এতিয়া আমি চাম এক্টিভিটি নম্বৰ 5, লেটছ ৰিড ফিউ ৱৰ্ড ৰিলেটেড টু দ্য কম্পিউটাৰ। কম্পিউটাৰৰ লগত সংযোগ হৈ থকা কিছুমান আমি এতিয়া ৱৰ্ড আমি পঢ়িব গৈছোঁ দেই। কম্পিউটাৰৰ লগত কি সংযোগ হয়, কম্পিউটাৰৰ লগত কীবৰ্ড থাকে, ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। কীবৰ্ড তোমালোকে নিশ্চয় দেখিছানে, কম্পিউটাৰৰ কীবৰ্ড, ছবি আছে নে কম্পিউটাৰৰ ছবি নাই বাৰু, তোমালোকে চাবা কম্পিউটাৰৰ এটা কীবৰ্ড থাকে য'ত আমি আখৰবোৰ টাইপ কৰোঁ, হয়নে নহয়, এইটো কয় কীবৰ্ড। ঠিক তেনেকৈ এটা প্ৰিণ্টাৰ থাকে, প্ৰিণ্টাৰটো যে তুমি যেনিবা আখৰটো টাইপ কৰিলা, আখৰটো টাইপ কৰাৰ পিছত বহী এখন উলিয়াব লাগিব নহয়, এই বহীখন উলিওৱা যিখন পাতত উলিয়াই এই মেচিনটো কয় প্ৰিণ্টাৰ। তাৰপৰা লগত এটা স্পীকাৰ, কেতিয়াবা তোমালোকে গান চান বা চিনেমা চালে তাত মাতটো ওলাই আহিব লাগিব নহয়, তাত কি লগাই স্পীকাৰ, মানে এই যে চাউণ্ড বক্স এটা লগাই নহয়, এইটো কয় স্পীকাৰ। তাৰপৰা মিউজিক, তো কম্পিউটাৰত কি মিউজিক বাজে, হয়নে নহয়, গান চান বাজে। আৰু কম্পিউটাৰত কি গেম খেলিব পাৰি। লগতে কম্পিউটাৰত কি থাকে, মাউচ পইণ্টটো হৈছে যিটো নেকি কম্পিউটাৰত যিকোনো বস্তু এটা তুমি যদি কামাণ্ড যদি দিবলগীয়া হয়, তুমি কি ব্যৱহাৰ কৰিব লাগিব, মাউচটোৰে ব্যৱহাৰ কৰি পিনি তুমি কামাণ্ডটো দিব লাগিব। বা কিবা এটা যদি ক্লিক কৰিবলগীয়া হ'লে তুমি কিহেৰে ক্লিক কৰিবা, মাউচটোৰে ক্লিক কৰিবা। ঠিক আছে, ঠিক তেনেকৈ টাইপিং, কম্পিউটাৰত আমি কি কৰোঁ, টাইপ কৰোঁ, হয়নে নহয়। কীবৰ্ডত যেতিয়া আমি আখৰবোৰ যেতিয়া টিপোঁ, সেইটো কি ক'ব লাগে, সেইটো কয় টাইপ কৰা বুলি কয়, সেইটোকে কয় টাইপিং। ঠিক তেনেকৈ ইমেইলটো কি, ইমেইলটো হৈছে এনেকুৱা এটা আহিলা য'ত মানে এজনৰ পৰা আনজনলৈ আমি কি কৰিব পাৰোঁ, বাৰ্তা মানে চিঠি পত্ৰ মানে যিকোনো মানে আমাৰ বিষয়ে আদান প্ৰদান কৰিব পাৰোঁ, চিঠি দিব পাৰোঁ। ঠিক আছে, এইটো ইমেইল। ঠিক তেনেকৈ ইণ্টাৰনেট বিষয়টো তোমালোকে জানাই, আজিকালি ইণ্টাৰনেটটো খুব চলে। ইণ্টাৰনেটটো হৈছে এনেকুৱা এটা বস্তু যাৰ দ্বাৰা আমি গোটেই পৃথিৱীৰ বস্তুবোৰ আমি খবৰবোৰ লৈ থাকিব পাৰোঁ, হয়নে নহয়। ঠিক আছে, এইটো হৈছে আমাৰ কম্পিউটাৰৰ লগত ৰিলেটেড কিছুমান ৱৰ্ড। কি আছিলে, এইটো প্ৰথম ইণ্টাৰনেট, কীবৰ্ড, প্ৰিণ্টাৰ, স্পীকাৰ, মিউজিক, গেমছ, মাউচ, টাইপিং, ইমেইল। ঠিক আছে, এতিয়া কৈছোঁ আমি এক্টিভিটি নম্বৰ 6, এতিয়া কৈছে লেটছ ৰিড, আহা আমি পঢ়োঁ। ঠিক আছে, এই কীবৰ্ড ইজ টু টাইপ, প্ৰিণ্টাৰ ইজ টু প্ৰিণ্ট। কীবৰ্ড বোলে আমি কি কৰোঁ, টাইপ কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ। টাইপ কৰা মানে বুজি পাইছোঁ নহয়, এই যে আমি বুটামবোৰ টিপো নাই, এইটো কয় টাইপ কৰা বুলি কয়। তো কীবৰ্ডটো আমি কি কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ, টাইপ কৰিবৰ কাৰণে।
বোতামকেইটা টিপিবৰ কাৰণে ব্যৱহাৰ কৰোঁ আৰু প্ৰিণ্টাৰটো কি কৰিবৰ কাৰণে ইউজ কৰোঁ কৈছে প্ৰিণ্ট কৰিবৰ কাৰণে যেতিয়া তুমি টাইপ কৰি হ'ল এইখিনি এটা কাগজত যেতিয়া উলিয়াবলগীয়া হয় নহয় সেইটো কিয় উলিয়াই প্ৰিণ্টাৰত উলিয়াই সেই প্ৰিণ্টাৰত উলিয়াটোকে কয় প্ৰিণ্ট বুলি কয় ঠিক আছে ঠিক তেনেকৈ এই স্পীকাৰ ইজ টু চাউণ্ড স্পীকাৰত কি হয় চাউণ্ড মানে শব্দৰ কাৰণে স্পীকাৰ ব্যৱহাৰ কৰা হয় আৰু মাউচ ইজ টু ক্লিক আৰু মাউচটো কি কয় মানে যিকোনো বস্তু যেনিবা তোমাক যেনিবা এটা গানটো বজাব লাগে তো তুমি এইটো যেতিয়া এইটো ক্লিক কৰিব লাগিব তেতিয়াই গানটো বাজিব তো এই ক্লিক কৰিবৰ কাৰণে আমি কি ব্যৱহাৰ কৰোঁ মাউচ ব্যৱহাৰ কৰোঁ সেইটোৱে কৈছে ধৰ স্পীকাৰৰ চাউণ্ড বাজে মাউচটোৱে বস্তু যিকোনো বস্তু আমি ক্লিক কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ বুলি কৈছে ঠিক আছে তো তোমালোকে যদি দেখা নাই তোমালোকে হয়তো ক্লাছ 4ৰ কিতাপত দেখিছাই কম্পিউটাৰৰ ছবি কেনেকুৱা হয় নহ'লে স্কুলত দেখিছাই চাগে ক'ৰবাত তো কম্পিউটাৰ যিখিনি বা ঘৰত গৈ পিনি তোমালোকে কম্পিউটাৰটো কেনেকুৱা হয় এবাৰ চাবলৈ চেষ্টা কৰিবা ঠিক আছে মোবাইলত বিচাৰিলে পাই যাবা কম্পিউটাৰৰ ফটো ঠিক আছে এতিয়া ইয়াতে আছে এটা আমাৰ এতিয়া ইমেইলৰ ফটো এটা আছে এইটো আমাৰ ঠিক আছে আমি এটা 7টো পঢ়োঁ পিংকি এণ্ড হাৰ মাদাৰ আৰ লিভিং ফৰ নিউ ইয়েৰ পঢ়িলোঁ দেই আকৌ পঢ়িছোঁ পিংকি এণ্ড হাৰ মাদাৰ আৰ লিভিং ফৰ নিউ দিল্লী টুমৰ' পিংকি আৰু তাইৰ মাকে ক'ত গৈ আছে অহা কাইলৈ ক'ত যাব দিল্লীলৈ যাব বুলি কৈছে দেই ঠিক আছে পিংকি চেণ্ড এন ইমেইল টু হাৰ চিষ্টাৰ পিহু হু লিভ ইন নিউ দিল্লী পিংকিয়ে কি কৰিছে তাইৰ বাইদেউ চিষ্টাৰ আৰু বাইদেউ বা ভণ্টি বাইদেউ হ'ব আৰু বাইদেউলৈ কি কৰিছে এটা ইমেইল পঠিয়াইছে মানে যে যিটো নেকি যি বাইদেউগৰাকীৰ নাম হৈছে পিহু এই পিহু ক'ত থাকে নিউ দিল্লীত নতুন দিল্লীত থাকে মানে তো যিহেতু কাইলৈ তেওঁলোকে যাব দিল্লীলৈ সেইকাৰণে তেওঁলোকে কি কৰিছে পিংকিয়ে তাইৰ ভাগৰ বাইদেউ পিহুলৈ এটা কি লিখিছে ইমেইল লিখিছে আস্কিং হাৰ টু ৰিচিভ দেম এট দ্য ৰেলৱে ষ্টেচন আৰু তাইক কৈছে যে মানে তাইক মানে আমি যেতিয়া মানে সিহঁতে দিল্লী গৈ পাব দিল্লী পোৱাৰ সময়ত সিহঁতক মানে ৰিচিভ কৰিবৰ কাৰণে মানে সিহঁতক গৈ পিনি ষ্টেচনৰ পৰা আনিবৰ কাৰণে ক'বৰ কাৰণে সেই ইমেইল পঠিয়াইছে ঠিক আছে ইমেইল কেনেকৈ লিখে সেইটো চাই লওঁ ইয়াতে চোৱা ইমেইল লিখোঁতে কি কৰিব লাগে চোৱাচোন ইয়াতে থাকে ইমেইলৰ এড্ৰেছ থাকে হয় নাই এইটো কয় ইমেইল এড্ৰেছ বুলি কয় এইটো চোৱা ইয়াত pihusharma@email.com এইটো কয় ইমেইল এড্ৰেছ ঠিক আছে ছাবজেক্ট আৱাৰ এৰাইভেল টাইম মানে বিষয়টো লিখিব লাগিব আমি কিয় কাৰণে চিঠিখন লিখিছোঁ মানে বা কিয় কাৰণে মেইলটো লিখিছোঁ তাৰপৰা লিখিছে আৰু ডিয়াৰ পিহুবা চাবা দেই মৰমৰ পিহুবা আৰু উই আৰ ৰিচিং নিউ দিল্লী টুমৰ' এট 10:20 AM কাইলৈ আমি দিনৰ 10:20 দিল্লী পাম ঠিক আছে বাই দ্য ট্ৰেইন এইটো ইমান নাম্বাৰ ট্ৰেইন নাম্বাৰটো আৰু 12423 ৰাজধানী এক্সপ্ৰেছত আমি গৈ আছোঁ সেই ট্ৰেইনত আমি গৈ আছোঁ আৰু কাইলৈ আমি 10:20 নিউ দিল্লী ষ্টেচনত পাই যাম প্লিজ ৰিচিভ এট দ্য ৰেলৱে ষ্টেচন আমাক আহি পিনি ৰেলৱে ষ্টেচনৰ পৰা তুমি লৈ যাবা আহি বুলি কৈছে ঠিক আছে উইথ ল পিংকি এনেকৈ গৈ পিনি এই চেণ্ড বটামটো দেখিছা নাই এইটো এটা চেণ্ড বটাম এইটো এই চেণ্ডটো যেতিয়া তুমি ক্লিক কৰিবা এই মেইলটো কি হৈ যাব পিহু শৰ্মালৈ যাবগৈ পিহু শৰ্মা এড্ৰেছটো এইটো হৈছে pihusharma@gmail.com হয় নহয় এই এড্ৰেছটো দিয়াৰ লগে লগে এই মেইলটো পিহু শৰ্মা মানে পিংকিৰ বায়'চলৈ গুচি যাব তো এনেদৰে জিমেইল লিখে ঠিক আছে মেইল লিখে তোমালোকে ডাঙৰ হ'লে মেইল কেনেকৈ লিখে ভালকৈ গম পাবা আৰু তোমালোকে লিখিবও পাৰিবা ঠিক আছে এইখিনি এটা চাই লওঁ বাৰু এতিয়া কাৰণে তো ইয়াতে লিখি আছে পিংকি ক্লিক চেণ্ড টু দ্য বটম অফ দ্য পেজ এই যে লাষ্টৰ পেজ এই চেণ্ড বটম দেখিছে নাই ইয়াতে ক্লিক কৰি পিনি মেইলটো পঠিয়াই দিলে বুলি কৈছে ঠিক আছে এতিয়া আহিছোঁ আমি এক্টিভিটি নাম্বাৰ 8 লেট ৰিড ঠিক আছে এটা চা পঢ়িব কৈছে আৰু পিহুজ ইমেইল এড্ৰেছ ইজ pihusharma@email.com পিহুৰ যিটো ইমেইল এড্ৰেছ যিটো এড্ৰেছত মানে পঠিয়াব এই এড্ৰেছটোৰ নাম কি কৈছে pihusharma@gmail.com বুলি কৈছে আকৌ কৈছে পিংকু ক্লিক দ্য চেণ্ড বটম টু চেণ্ড দ্য মেইল পিংকুৱে কি কৰিলে মেইলটো পঠিয়াবৰ কাৰণে মানে যিটো তাইৰ বাৰ্তাটো পঠিয়াবৰ কাৰণে ক'ত টিপিলে কৈছে এই যে চেণ্ড বটম বুলি আছিলে যে তাতে সিহঁতে ক্লিক কৰিলে বুলি কৈছে ঠিক আছে নেক্সট 9 নম্বৰলৈকে আহিছোঁ ক্ৰিয়েট এন ইমেজিনেৰী ইমেইল এড্ৰেছ বাই ৰাইটিং এন ইউৰ নেম অন স্পেচ বিল' তুমিও তোমালোকৰ নিজৰ মানে আৰু নিজে কল্পনা কৰি পিনি ইমেইল এড্ৰেছ বনাব কৈছে ঠিক আছে তোমালোকৰ ইমেইল এড্ৰেছত সদায় মন কৰিবা লাষ্টত কি হয় লাষ্টটো সদায় @gmail.com হয় তাৰ আগত তুমি যেনেকৈ দিবা ধৰি লওক তোমাৰ নামটো বোলে মনদীপ তো মনদীপ দিব পাৰা তুমি এনেকৈ লিখিবা যে মিলি এনেকৈ লিখিব পাৰা যে নিজৰ ইচ্ছা আৰু এইটো লিখিব পাৰা যে মিলি আৰু মন কৰিবা ইমেইল এড্ৰেছটোত সদায় প্ৰতিটো লেটাৰে কি হয় স্মল লেটাৰ হয় দেই সেইটো মন কৰিবা ক'তো কেপিটেল লেটাৰ নহয় তো মিলি মনদীপ 123@gmail.com এইটো এটা কি হ'ব ইমেইলৰ এটা এড্ৰেছ হ'ব ঠিক তেনেকৈ আৰু কেইটামান বনাওঁ তোমালোকৰ লগৰ নামত যেনিবা মোৰ লগৰ এটা আছে যেনিবা তাৰ নামটো বোলে জয়ন্ত তো আমি কি লিখিব পাৰিম জয়ন্ত দাস 1993 এনেকৈ থাকে কিছুমান নিজৰ ডেট অফ বাৰ্থত লিখে হয়নে নহয় তাৰপৰা লিখিব পাৰে যে @gmail
জিমেইল এইটো @ এই চিম্বলটো কিয় চিম্বল কয় এইটোকে @ বুলি পঢ়ে দেই এইটো @ এইটো দেখিছা না এইটো কয় @gmail.com ঠিক তেনেকৈ আৰু বনাম মানে আৰু বনাব পাৰোঁ যেনে মোৰ লগৰ বান্ধৱী ছোৱালীজনী তাইৰ নামটো যেনিবা প্ৰীতি সুমন আমি লিখিব পাৰিম যে সুমন প্ৰীতি এনে যিকোনো আৰু এইটো চোৱা চব স্মল লেটাৰ হ'ব এইটো মন দিবা দেই সুমন প্ৰীতি @gmail.com ঠিক তেনেকৈ আৰু আমাৰ লগৰ আছে তেওঁৰ নামটো বোলে সুহেল গতিকে আমি লিখিব পাৰিম যে সুহেল ৰ'বা অকণ ভালকৈ লিখোঁ সুহেল আতাহাৰ বা তাৰ নাম যেনিবা আতাহাৰ @gmail.com ঠিক আছে আমি এনেদৰে জিমেইল ID বা জিমেইল এড্ৰেছ আমি বনাব পাৰোঁ ঠিক আছে ইউ কেন ক্ৰিয়েট ৰিয়েল জিমেইল এড্ৰেছ বাই ইউজিং জিমেইল য়াহু হটমেইল এণ্ড আদাৰ ইমেইল প্ৰভিজন তুমি যদি সঁচাকৈ যদি জিমেইল যদি বনাব তোমালোকৰ যদি মন আছে তেন্তে এইটো ক'ত পাৰিবা কৈছে যে জিমেইল বুলি এটা আমাৰ কিবা আছে এপ্লিকেশ্যন আছে নহ'লে য়াহু বুলি আছে নতুবা হটমেইল বুলি আমাৰ মোবাইল এপ্লিকেশ্যন আছে বা কম্পিউটাৰৰ এপ্লিকেশ্যন আছে সেইবোৰতে তুমি জিমেইল বনাব পাৰিবা বুলি কৈছে ঠিক আছে তোমালোকে চেষ্টা কৰিবাচোন বাৰু জিমেইল বনাব পাৰিবা নেকি ঠিক আছে এতিয়া এইছোঁ এক্টিভিটি নম্বৰ 10 The annual prize distribution ceremony of your school will be held on next Monday. Write an email to your friend requesting him or to visit your school on the occasion. তোমালোকৰ বিদ্যালয়ত বাৰ্ষিক যিটো খেল ধেমালি হৈছিল তাৰ মানে পুৰস্কাৰসমূহ অহা মানে ডিষ্ট্ৰিবিউশ্যন চেৰিমনি উইল বি স্কুল মনডে অহা সোমবাৰে কি হ'ব দিয়া হ'ব মানে ধৰি লোৱা তুমি খেল ধেমালি পাতিছে আৰু বাৰ্ষিক খেল ধেমালি পাতিছিলে নাই এই খেল ধেমালিটোৰ মানে পুৰস্কাৰসমূহ অহা সোমবাৰে দিয়া হ'ব তো এই বিষয়ে মানে তোমাৰ বন্ধুক ক'ব লাগে যে এই পুৰস্কাৰ দিব গতিকে তুমি স্কুল আহিবা বুলি ভিজিট কৰিব লাগে স্কুলত আহিবৰ কাৰণে তোমাৰ বন্ধুজনক ৰিকুৱেষ্ট কৰি এটা জিমেইল লিখিব কৈছে ঠিক আছে তো ধৰি লোৱা মোৰ বন্ধু মই এটা বন্ধুজনৰ ইমেইল এটাৰ নাম কি আছিলে জয়ন্ত দাস @98 আছিলে ন তো আমি কিবা এড্ৰেছটো কি হ'ব কি হ'ব এইটো হ'ব জয়ন্ত দাস কাৰণ মই জয়ন্ত দাসলৈ দিছোঁ নাই জয়ন্ত দাস 1993 gmail.com ৰংটো বদলাই দিওঁ অলপ ডাঠ ৰঙাটোকে লওঁ ঠিক আছে ছাবজেক্টটো বিষয়টো কি স্কুল আহিবৰ কাৰণে পাতিছোঁ হয়নে নহয় তো ভিজিট টু দ্য স্কুল এনেকৈ লিখিলোঁ স্কুললৈ অহা লৈ পিনি তোমাক মানে লিখা হৈছে চিঠিখন হয়নে নহয় এতিয়া কি লিখিব লাগিব এতিয়া কি এনেকৈ লিখিবা ডিয়েৰ চমুকৈ লিখিলে হ'ল ডিয়েৰ জয়ন্ত এনেকৈ লিখিবা যে এনুৱেল প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন ceremony of our school will held on next Monday ঠিক আছে so you are requested to visit school on that day তোমাক সেইদিনাখন স্কুলত ভিজিট কৰিবৰ কাৰণে মতা হৈছে বুলি on that day লিখিবা your friend লিখিব পাৰিবা আৰু লিখি দিছে your friend যেনিবা তোমাৰ নাম যেনিবা মনদীপ তেনে তুমি লিখিবা যে মনদীপ your friend মনদীপ সেইটো লিখি পিনি তুমি এটা এই সেন্ড বটন দেখিছা নহয় এই সেন্ড বটনটো তুমি ক্লিক কৰি দিবা ঠিক আছে তুমি এবাৰ ইমেইলটো চাই লোৱা আকৌ এবাৰ পঢ়ি দিছোঁ দেই টু জয়ন্ত দাস 1993 এইটো হৈছে জয়ন্ত দাসৰ জিমেইল এড্ৰেছটো ঠিক আছে এই ইমেইলটোত পঠিয়ালে মানে জয়ন্ত দাসে পাব আৰু ঠিক আছে ছাবজেক্টটো কি ভিজিট টু স্কুললৈ মানে ভিজিট কৰিব লাগে বুলি আমি সেইটো বিষয় লৈ পিনে আমি মেইলটো লিখিছোঁ ঠিক আছে তো লিখিছোঁ ডিয়াৰ জয়ন্ত মৰমৰ জয়ন্ত দ্য এনুৱেল প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন মানে বাৰ্ষিক যিটো পুৰস্কাৰ বিতৰণী সভাটো কেতিয়া হ'ব বুলি কৈছে আমাৰ স্কুলৰ এইটো কেতিয়া হ'ব বুলি অহা মনডে সোমবাৰে হ'ব গতিকে তোমাক
স্কুললৈ আহিবৰ কাৰণে অনুৰোধ জনালোঁ ঠিক আছে ইয়ৰ ফ্ৰেণ্ড মনদীপ এইটো লিখি পিনি ইয়াতে চেণ্ড বটনটো ক্লিক কৰি দিয়াৰ লগে লগে এই চিঠিটো বা এই বাৰ্তাটো তোমাৰ বন্ধু বা মোৰ বন্ধু জয়ন্ত দাসৰ ওচৰলৈ গুচি যাব ঠিক আছে এতিয়া লেটছ ৰিড এটা পঢ়িব কৈছে আৰু দিজ আৰ দ্য ষ্টেপ টু ৰাইট দ্য ইমেইল টু ইয়ৰ ফ্ৰেণ্ড ইয়াতে কি দিছে তোমাৰ বন্ধুজনলৈ লিখাৰ মানে চিঠিখন লিখাৰ এটা পদ্ধতি লিখি দিছে ঠিক আছে ইয়াতে প্ৰথমে কি আছে ক্লিক কম্প'জ কেনেকৈ মানে চিঠিখন লিখিবা ঠিক আছে তো প্ৰথমে তুমি জিমেইলত গৈ পিনি কম্প'জটোত ক্লিক কৰিব লাগিব ঠিক আছে এণ্টাৰ দ্য ইমেইল এড্ৰেছ অফ ইয়ৰ ফ্ৰেণ্ড হু শুড ৰিচিভ ইয়ৰ মেছেজ ইন স্পেচ বিচাইড টু এইটো চোৱা মই চিঠিখন দিছোঁ কাক জয়ন্ত দাসক দিছোঁ নাই গতিকে টু লিখি পিনি মই কি কৈছোঁ জয়ন্ত দাসৰ ইমেইল এড্ৰেছটো লিখি দিছোঁ এইটোকে কৈছে ঠিক আছে এণ্টাৰ দ্য ইমেইল এড্ৰেছ লিখিব দিছে নাই ইমেইল এড্ৰেছটো মানে বহাব কৈছে অন ইয়ৰ ফ্ৰেণ্ড অফ ইয়ৰ ফ্ৰেণ্ড হু শুড ৰিচিভ ইয়ৰ মেছেজ ইন দ্য স্পেচ বিচাইড টু ঠিক আছে এণ্টাৰ দ্য ছাবজেক্ট অফ ইয়ৰ মেছেজ ইন দ্য স্পেচ বিচাইড দ্য ছাবজেক্ট এই যে ছাবজেক্টৰ পিছত এই ছাবজেক্ট দিছেনে ইয়াৰ পিছত যিটো খালী জেগা আছিল না ইয়াতে কি কৈছে বিষয়টো লিখিব কৈছে তো আমাৰ বিষয়টো কি স্কুললৈ আহিব লাগে গতিকে লিখিব যে ভিজিট টু স্কুল লিখিলোঁ ঠিক নেক্সট কি আছিলে ৰাইট মেছেজ ইন দ্য স্পেচ প্ৰভাইড এটা তুমি যিটো মেছেজ দিব বিচাৰিছা মানে তুমি যিটো বাৰ্তা দিব বিচাৰিছা এই খালী ঘৰটো লিখিব লাগে বুলি কৈছে এটা আমি লিখিলোঁ হয় নাই ডিয়াৰ জয়ন্ত এনেকৈ লিখিলোঁ যে অহা সোমবাৰে আমাৰ বাৰ্ষিক পুৰস্কাৰ বিতৰণি হ'ব গতিকে তুমি বিদ্যালয়লৈ আহিবা বুলি লিখিলোঁ হয়নে নহয় তাৰপৰা লাষ্টত কি কৰিব লাগে নাও ক্লিক অন দ্য চেণ্ড এতিয়া আমি এই চেণ্ড বটনটোত মই দেখাইছোঁ নহয় ৰ'বা এই চেণ্ড বটনটোত এই বটনটোত আমি ক্লিক কৰি দিম তেতিয়া লগে লগে কি হৈ যাব এই মেছেজটো জয়ন্ত দাসলৈ গুচি যাব তো সেইটোৱে পদ্ধতি এই পদ্ধতিটোকে ইয়াতে লিখি দিছে তোমালোকে এইটো পঢ়ি ল'বা ঠিক এতিয়া আমি যাম এক্টিভিটি নাম্বাৰ 11 মেক ৱৰ্ড ৰিলেটেড টু দ্য কম্পিউটাৰ ইমেইল এক্সেট্ৰা টু কমপ্লিট দ্য গ্ৰিড এই গ্ৰিডটো দেখিছা নহয় এই জখলাবোৰ মানে এই বাকচবোৰ আমাক কম্পিউটাৰ আৰু ইমেইল ৰিলেটেড শব্দৰ দ্বাৰা শেষ কৰিব লাগে মানে বাকচবোৰ ফুল কৰিব কৈছে গতিকে এইটো কি হ'ব COM PU কম্পিউটাৰ হয় নে নহয় এইটো কি হ'ব IT এইটো ইণ্টাৰনেট হ'ব নেট হ'ব হয়নে নহয় এইটো কি হ'ব এইটো PR হৈছে গতিকে এইটো প্ৰিণ্টাৰ হ'ব প্ৰিণ্টাৰ ধৰিব পাৰিছানে এইটো অকণমান TR দেই এইটো পিছফালে তলত ক'লা ক'লা দাগ আছে নহয় সেইটো কাৰণে দিগদাৰ হ'ব পাৰে বাৰু এইফালে এইটো কি হ'ব এইটো হ'ব আমাৰ টাইপ হ'ব টাইপ মানে হয় নাই টাইপ মানে এইটো কি বটাম টিপা এইটো হ'ব কি এইটো কীবৰ্ড হ'ব কীবৰ্ড হয়নে এইটো কি হ'ব MOUSE মাউচ হৈ যাব হয় নাই একদম সহজ চাই লোৱা এইখিনি অকণমান মই বহাই দিছোঁ ৰ'বা ডাঙৰকৈ লিখিলে হ'ব চাগে ঠিক আছে এই য'ত অকণমান কিবা হৈছে ধৰিবলৈ অসুবিধা হ'ব এইখিনি ডাঙৰকৈ লিখিছোঁ এইটো হ'ব মাউচ এইটো হ'ব প্ৰিণ্টাৰ ঠিক আছে এইটো R ঠিক আছে এবাৰ চাই লোৱা তোমালোকে তুমি ধৰিবতো পাৰিব লাগে বাৰু এইটো এইটো I প্ৰিণ্টাৰ এইটো আইটো অকণ ঠিক কৰি লিখোঁ ন তো এইটো T দেই প্ৰিণ্টাৰ ঠিক আছে নেক্সট গৈছোঁ এক্টিভিটি 12 টাং টুইষ্টাৰ মানে স্পীডকৈ ক'ব লাগে আৰু ক'ব নোৱাৰা মানে কিছুমান যে আমাৰ যেনেকৈ হল হোটেল টকো কৈছোঁ তেনেকুৱা টাইপে আছে যে লাও পুলি লৰাই ল'লোঁ এনেকুৱা টাইপ মানে এইটো টাং টুইষ্টাৰ চে এজ ফাষ্ট এজ ইউ কেন তুমি পূৰা স্পীডত ক'ব পাৰা ল'বা যিমান তুমি স্পীডত ক'ব পাৰা ঠিক আছে যিমান পাৰা স্পীডত ক'বলৈ চেষ্টা কৰিব কৈছে আৰু ব্লু বাৰ্ড বিল' দ্য ব্ৰিজ কি কৈছে ব্লু বাৰ্ড বিল' দ্য ব্ৰিজ মানে নীলা চৰাই ব্ৰিজ দলঙৰ তলত আছে কৈছে 6 চিলি চিপ ষ্টিল এছলিপ 6 চিলি চিপ ষ্টিল এছলিপ ঠিক আছে কওঁতে অকণমান জিভাৰ জঠি খাইছেনে চোৱাচোন 6 চিলি চিপ ষ্টিল এছলিপ আকৌ কি কৈছে বিপুল ব্ল'জ বিগ ব্লু বাবলছ ঠিক আছে তোমালোকে এইখিনি ক'বলৈ চেষ্টা কৰিবা কওঁতে অকণমান জিভাটোৱে জঠি খাব তো সেইটোকে মানে যিমান পাৰি স্পীডত ক'বলৈ কৈছে ঠিক আছে হ'ব নেক্সট আমি যাম এক্টিভিটি নাম্বাৰ 13 ইটছ ৰিডল টাইম বুলি কৈছে ঠিক আছে এইটো চোৱা ছোৱালী আৰু ল'ৰাজনে কথা পাতিছে নেম দ্য ডেইজ অফ দ্য উইক ডেট ষ্টাৰ্ট উইথ দ্য লেটাৰ T সপ্তাহটোত এনেকুৱা বাৰৰ নাম কোৱা যিটো নেকি নামটো বোলে T পৰা আৰম্ভ হৈছে ল'ৰাটোৱে কৈছে টিউজডে এণ্ড থাৰ্ছডে মঙলবাৰ আৰু বৃহস্পতিবাৰ তাৰপৰা ছোৱালীজনে কৈছে হোৱাট টু কিজ কেন অ'পেন এনি ড'ৰ এনেকুৱা কোন দুটা কি মানে চাবি কোন দুটা চাবি যিটো নেকি আমাৰ দৰ্জা খুলিব নোৱাৰে কি চাবি মানে আমি যে অসমীয়া যে সুধে যে কি চাবি কি হাতীৰ সুৰ নাই হয়নে নহয়
কি এনেকুৱা টাইপ সোধে তো একে সুধিছে এনেকুৱা কি চাবি বোলে এনেকুৱা কোন দুটা চাবি বোলে আমাৰ তলা খুলিব নোৱাৰে তো ল'ৰাটোৱে উত্তৰ দিছে কি এ মংকি এই মংকিত কি আছে নাই মংকি আৰু ডংকি মংকি মানে বান্দৰ আৰু ডংকি মানে গাধ মংকি আৰু ডংকিয়ে আমাৰ তলা খুলিব নোৱাৰে বুলি কৈছে ঠিক আছে চ' হৈ গৈছে আমি এতিয়া যাম এক্টিভিটি নাম্বাৰ 14 এক্টিভিটি নাম্বাৰ 14 নেক্সট আমাৰ ৰিডিং ফৰ প্লেজাৰ আনন্দৰ কাৰণে পঢ়িব কৈছে ঠিক আছে ইটছ এ হট ছামাৰ ডে এইটো বোলে বৰ গৰমৰ দিন বুলি কৈছে আৰু গৰমৰ দিন দ্য ছান ইজ শ্বাইনিং ব্ৰাইট বেলিটোৱে বোলে বৰ জিলিকি আছে মানে পূৰা পোহৰ হৈ আছে মানে এভৰি ওৱান ইজ ফিলিং দ্য হিট সকলোৱে কি কৈছে গৰম অনুভৱ কৰিছে বুলি কৈছে ঠিক আছে পিপুল আৰ ড্ৰিংকিং কোকোনাট ৱাটাৰ মানুহবোৰে কি কৈছে কোকোনাট ৱাটাৰ মানে কি কৈছে নাৰিকলৰ পানী খাইছে বুলি কৈছে গৰমৰ কাৰণে হেভিং আইচক্ৰীম আৰু কি কৈছে আইচক্ৰীমো খাইছে এণ্ড টেকিং ৰেষ্ট আণ্ডাৰ দ্য শ্বেডেড অফ ট্ৰী এই ছবিটো চোৱাচোন এই চোৱা গৰমৰ কাৰণে মানুহবোৰে কি কৈছে কিছুমানে আইচক্ৰীম খাইছে কিছুমানে নাৰিকল পানী খাইছে কিছুমানে কি কৰিছে গৰমৰ বেছি হোৱাৰ কাৰণে গছৰ তলতে বহি আছে বুলি কৈছে ঠিক আছে তাৰ কৈছে টু বাৰ্ডছ আৰ চিটিং অন দ্য ব্ৰাঞ্চ অফ ট্ৰী এই দুজনী চৰাইয়ে কি কৈছে গছৰ ডালত বহি আছে ব্ৰাঞ্চ অফ ট্ৰী গছৰ ডালতে বহি আছে দে আৰ ভেৰি থাৰ্ষ্টি সিহঁতে বৰ থাৰ্ষ্টি মানে পানী পিয়া লাগিছে সিহঁতৰ থাৰ্ষ্টি মানে হৈছে পানী পিয়া লগাটো কয় থাৰ্ষ্টি ঠিক আছে দে আৰ এনেবল টু ফাইণ্ড ৱাটাৰ এনিৱেৰ সিহঁতে আৰু ক'তো বোলে পানী বিচাৰি পোৱা নাই বুলি কৈছে ঠিক এতিয়া চোৱা সিহঁতে এই দুজনী কথা পাতিছে চাগে এই কথা পতাটোকে চাওঁ তেতিয়া চোৱা এই ভাতজনী কৈছে এইজনী ভাত এজনী কাউৰী ন দুজনী কথা পাতিছে আৰু ভাতজনী কৈছে আই এম চ' থাৰ্ষ্টি মোৰ বোলে বৰ পিয়া লাগিছে কৈছে তেতিয়া এইজনী কৈছে কাউৰীজনী কৈছে আৰু মি টিউ মোৰো বোলে বৰ পিয়া লাগিছে কৈছে পিপুল আৰ হেভিং কোকোনাট ৱাটাৰ মিৰিলি তাৰপৰা আকৌ কৈছে যে মানুহবোৰে বোলে কৈছে মানুহবোৰে নাৰিকল পানী বৰ আৰামছে খাই আছে বুলি কৈছে ঠিক আছে তাৰপৰা কৈছে বাট উই ডোণ্ট গেট ইভেন ৱাটাৰ টু ড্ৰিংক গড হেল্প আছ তো মানুহবোৰে ইমান সহজতে নাৰিকল পানী খাই আছে কৈছে তেতিয়া সিজনী চৰাই কৈছে আৰু দেখিছে মানুহবোৰে ইমান সহজে খাইছে কিন্তু আমাৰ তেন্তে নাৰিকল পানী খাইছে কিন্তু আমাৰ এতিয়া খাবলৈকে আমাৰ ওচৰত পানী নাই বুলি কৈছে ভগৱান আমাক সহায় কৰা বুলি কথা পাতিছে নেক্সট এ লিটল গাৰ্ল ইজ ষ্টেণ্ডিং আণ্ডাৰ দ্য ট্ৰী এণ্ড লিচেনিং টু দেয়াৰ ডিছকাশ্যন এই চৰাই দুজনীয়ে কথা পাতি আছিলে সেইটো কথা আকৌ সিহঁতৰ গছৰ তলতে বহা এজনী ছোৱালীয়ে শুনি আছিলে এই ছোৱালীজনী চোৱাচোন এইজনী ছোৱালী দেখিছা এই ছোৱালীজনীয়ে এই চৰাইজনীয়ে কথা পাতি থকা শুনিছে আৰু চৰাই দুজনীয়ে পাতি আছে যে আমাৰ বৰ বেয়া লাগিছে আমাৰ বোলে খাবলৈ পানী নাই বৰ বেয়া লাগিছে বুলি কথা পাতি আছে এই কথাটোকে এই ছোৱালীজনীয়ে শুনি আছে ঠিক আছে ৰ'বা লিটল ষ্টেণ্ডিং আণ্ডাৰ ডিছকাশ্যন চি ইজ ফিলিং ভেৰি চৰি ফৰ দেম তাই বৰ এই কথাবোৰ শুনি পিনি তাই চৰাইকেইজনীয়ে বৰ বেয়া লাগিলে বুলি কৈছে এণ্ড ৰাছিং বেক হোম টু ব্ৰিং দেম এ বল অফ ৱাটাৰ আৰু তাই একদম ঘৰলৈ দৌৰি গৈ পিনি কি ক'লে এক বাতি পানী আনিলেগৈ কৈছে চি ব্ৰিং এ বল অফ ৱাটাৰ এণ্ড প্লেচ ইট দ্য আণ্ডাৰ দ্য ট্ৰী আৰু এই পানীটো এক বাতি পানী আনি পিনি কি কৰিলে গছৰ তলত পানীটো ৰাখি দিলে ঠিক আছে দ্য বাৰ্ড চি দ্য বল অফ ৱাটাৰ এণ্ড কম ডাউন এণ্ড ৰিফ্ৰেছ দেমছেল্ফ উইথ ডেট ৱাটাৰ যেতিয়া সিহঁতে পানীৰ যেতিয়া বাতিটো দেখিলে তো সিহঁতে কি হ'ল নামি আহি পিনি কি কৰিলে এই পানীটো খাই পিনি নিজকে ৰিফ্ৰেছ ল'লে মানে যে পানী যে পিয়া লাগিছিলে এই পিয়াটো সিহঁতে মাৰিলে বুলি কৈছে ঠিক আছে দে আৰ ভেৰি হেপী সিহঁতে বৰ সুখ পালে এণ্ড ফ্ৰেছ নাও সিহঁতে পানীটো খাবলৈ পাই পিনি নিজকে বৰ সুখ অনুভৱ কৰিছে ঠিক আছে দে থেংক দ্য লিটল গাৰ্ল ফৰ হাৰ কাইণ্ডনেছ আৰু এই ছোৱালীজনী যে সহায় কৰিছিলে সেইকাৰণে সেই ছোৱালীজনীক সিহঁতে ধন্যবাদ জ্ঞাপন কৰিছে ঠিক আছে চি গ'জ বেক হেপিলি এণ্ড টেল হাৰ মাদাৰ এবাউট দ্য ইনচিডেণ্ট আৰু ছোৱালীজনীয়ে সেই গোটেই ঘটনাখিনি কি কৰিলে ঘৰলৈ গৈ পিনি মাকক ধুনীয়াকৈ কৈ দিছেগৈ আৰু মানে তাই গোটেই ঘটনাটো কামটো মানে সহায় কৰিব ভাল পালে আৰু ঘৰলৈ বৰ সুখ মনে গৈ পিনি এই গোটেই ঘটনাখিনি কথা মাকক ধুনীয়াকৈ ক'লেগৈ মাদাৰ ইজ ভেৰি হেপী টু হিয়াৰ ডেট এণ্ড এপ্ৰিচিয়েট হাৰ ফৰ দ্য গুড ডিড মাকেও সেইটো ঘটনা শুনি পিনি ছোৱালীজনীক বৰ ভাল পালে মানে আৰু তাইক কি কৈছে এপ্ৰিচিয়েট মানে প্ৰশংসা কৰিছে আৰু যে তুমি বৰ ভাল কাম কৰিলা বুলি আৰু এনেধৰণৰ কাম কৰিব লাগে বুলি তাইক প্ৰশংসা কৰিলে ঠিক আছে চি টেল হাৰ ডেট পিপুল শ্বুড অলৱেজ হেল্প আদাৰ্ছ ইন নিড আকৌ মাকে ছোৱালীজনী বুজাইছে আৰু দে তোমাৰ দৰেই মানুহে সদায় মানুহৰ বেলেগ মানুহে হওক বা জীৱ জন্তুৱে হওক বিপদৰ সময়ত আমি কি কৰিব লাগে সহায় কৰিব লাগে বুলি কৈছে ঠিক আছে বুজি পালা নহয় এবাৰ কৈ দিছোঁ মই আকৌ এবাৰ চমুকে মানে সাধুটো কৈ দিছোঁ যে কি কৈছে যে মানে গৰমৰ দিন আছিলে তো গৰম বেছি হোৱাৰ কাৰণে কিছুমান মানুহে কি কৈছে কিছুমান নাৰিকল পানী খাই আছে কিছুমানে গছৰ তলত বহি আছে কিছুমানে আইচক্ৰীম খাই আছে আৰু এই গছৰ তলত য'ত বহি আছিলে এই গছজোপাতে
দুজনী চৰায়ে কথা পাতি আছে সেই দুজনী বৰ পিয়া লাগি আছিলে সিহঁতে ক'তো মানে খাবলৈ পানী পোৱা নাছিলে তো সেই দুজনী কথা পাতি আছে আৰু যে আমাৰ পানী খাব আমাৰ পানী পিয়া লাগিছে কিন্তু খাবলৈ ক'তো জেগাই নাই মানুহবোৰে দেখোন ইমান আৰামছে বোলে নাৰিকল পানী খাই আছে আমাৰ এতিয়া খাবলৈকে পানী নাই বুলি কথা পাতি আছিলে তো এই কথা পতাটোকে এই ছোৱালীজনী শুনিলে দেখিছেনে মই যাক গুলি আছোঁ দেখিছেনে এই ছোৱালীজনী শুনিলে আৰু ছোৱালীজনী কি কৰিলে চৰাইবোৰক সহায় কৰিম বুলি ভাবি পিনি ঘৰলৈ গৈ পিনি এক বাতি পানী লৈ আনিলে আৰু এক বাতি পানী লৈ আনি পিনি গছৰ তলত ৰাখি দিলে আৰু যেতিয়া গছৰ তলত পানীটো ৰাখিলে তেতিয়া চৰাইবোৰ কেইজনী পানীটো দেখি মেলি গছৰ পৰা নামি আহি পানীটো খাই নিজকে ৰিফ্ৰেছ কৰিলে হয়নে নহয় পানী মানুহৰ যেতিয়া পিয়া লাগি থাকে খাবলৈ পালে ভাল লাগে নাই ঠিক তেনেকৈ সিহঁতে যেতিয়া পানীটো খালে তেতিয়া সিহঁতৰ ভাল লাগিল আৰু ছোৱালীজনীকে তেনেকৈ সহায় কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিলে ঠিক আছে আৰু এই গোটেই ঘটনাখিনি ছোৱালীজনী গৈ পিনি ঘৰলৈ গৈ পিনি নিজৰ মাকক ক'লেগৈ কথাবোৰ এনেকুৱা হ'ল বুলি ক'লে তেতিয়া মাকে ছোৱালীজনীৰ এনে কাম কৰা দেখি পিনি তাইক বৰ প্ৰশংসা কৰিলে যে এনেকুৱা ধৰণৰ কাম কৰিব লাগে যে মানুহে বিপদত পৰিলে বা অন্য জীৱ জন্তুৱে বিপদত পৰিলে যিমান পাৰে মানুহ সহায় কৰিব লাগে বুলি ক'লে ঠিক আছে এইটো আছিলে সাধু নেক্সট এক্টিভিটি 15 মেটছ দ্য ৱৰ্ড উইথ হেভ দ্য চেম মিনিং ইয়াতে ৱৰ্ড আছে এফালে মিনিংবোৰ আছে শব্দ আছে ইয়াৰ অৰ্থবোৰ এই চাইডৰ সিটো চাইডৰ আছে যাৰ লগত মিলে সেইটো আমাক আস্থানি মিলাব কৈছে গতিকে লিটল মানে সৰু তো সৰু লিটল মানে সৰু ইয়াত কি স্মল হ'ব এইটো লিটলটো ইয়াৰ লগত স্মলৰ লগত মিলিব ঠিক তেনেকৈ হেপী মানে আনন্দ জয়ফুল ডিলাইটেড গতিকে হেপী হ'ব জয়ফুল নিড মানে বিচৰা তো এইটো ৱান্ট হ'ব ৱান্ট হ'লে বিচৰা ঠিক তেনেকৈ হেল্প মানে সহায় কৰা এছিষ্টেঞ্চ মানে কি সহায় কৰা হয়নে নহয় হেল্পৰ মিনিংটো হ'ব এছিষ্টেণ্ট ঠিক আছে তোমালোকে এনেকৈ মিলাই ল'বা মই যেনেকৈ মিলাইছোঁ নেক্সট আমি গৈছোঁ এক্টিভিটি নম্বৰ 16 এক্টিভিটি 16 কৈছে যে লেটছ ৰিড দ্য ফলোয়িং ৱৰ্ড এলাউড এই তলৰ মানে শব্দবোৰ জোৰেৰে পঢ়িবলৈ কৈছে ঠিক আছে কৈছে যে ইন কলম বি when H combine with S এই কলম বিটো এইটো হৈছে আমাৰ কলম এ এইটো হৈছে কলম বি এইটো এ কলম এইটো আমাৰ এ কলম এইটো হৈছে আমাৰ বি কলম এই বি কলমত যেতিয়া এছৰ লগত যেতিয়া এইচ যদি সংযোগ হয় বুলি কৈছে when H is combined with S it makes a new sound এটা সেইটো বোলে নতুন সাউন্ড বোলে সৃষ্টি হয় বুলি কৈছে ঠিক আছে এটা চাওঁ এই কলমটো চাওঁচোন এই কলম এইটো চোৱা এই কলম দেখিছানে এইটো এছৰ লগত কি বনিছে চি SE হ'লে আমি কি বুলি পঢ়িম চি বুলি পঢ়িম ঠিক আছে এতিয়া আকৌ ইয়াতে কি কৰিছে ইয়াতে এছৰ লগত কি সংযোগ হৈছে এইচ সংযোগ হৈছে এটা কি হৈছে SH তাৰমানে এইটোক আমি কি বুলি পঢ়িম চি বুলিয়ে পঢ়িম তোমালোকে মন কৰিবা যেতিয়া আমি এই শব্দটো পঢ়িম আৰু এই শব্দটো নেক্সট এই শব্দ দুটা যেতিয়া আমি পঢ়িম তো দুটাকে আমি পঢ়োঁতে কি পঢ়িম চি বুলিয়ে পঢ়োঁতে চি বুলি পঢ়িম কিন্তু লিখোঁতে এনেকৈ নিলিখোঁ যদি চোৱা এই চিটো হৈছে সাগৰ এই চিটো হৈছে মানে তাই এই চিৰ অৰ্থ হৈছে সাগৰ এই চিটো হৈছে তাই ভাত খাই ভাল পায় মানে চি লাইকছ টু ইট তেনেকুৱা টাইপ হয়নে নহয় তো এই চিটো যেতিয়া তাইৰ বিষয়ে লিখিব লগা হয় নাই তাই বুলি লিখিব লগা হ'লে কি লিখিব লাগিব এইটো আমি এইটো চি বুলি লিখিম তেতিয়া কি হ'ব স্পেলিংটো SHE হ'ব আৰু যেতিয়া আমি সাগৰ বুলি লিখিম যেতিয়া ইংৰাজীত সাগৰটোক চি বুলি কয় নাই তেতিয়া আমি কি লিখিব লাগিব CEA বুলি লিখিব লাগিব যদিও সিহঁত দুটাৰ কিন্তু উচ্চাৰণটো একেই ইয়াকো আমি চি বুলিয়ে পঢ়িম ইয়াকো আমি চি বুলি পঢ়িম ঠিক তেনেকৈ এইটো হৈছে চাইন হয়নে নাই এইটো চাইন বুলি পঢ়িম ঠিক তেনেকৈ ইয়াকো আমি চাইন বুলি পঢ়িম এই চাইনৰ অৰ্থটো হৈছে চিহ্ন হয় নহয় চিম্বল দিওঁ যে আমি কিবা চাইন টাইন দিওঁ নাই সেইটো হৈছে চাইন বা চিগনেচাৰ আমাৰ হয়নে নহয় এইটো চাইন হৈছে আমাৰ জিলিকাটোক চাইনিং বুলি কয় নাই চাইনিংটোকে এইটো চাইনিঙৰ পৰা এইটো চাইন ঠিক আছে এইটো চিপ চাবা আৰু এইটো চিপ এই চিপত এইচ নাই কিন্তু ইয়াক আমি চিপ বুলি পঢ়িম আৰু এই চিপত এইচ আছে ইয়াকো আমি চিপ বুলি পঢ়িম খালি ইয়াৰ লগে কি হ'ব সেই দুটা অৰ্থটো বেলেগ হ'ব চিপ মানে কি যিটো আমি যেতিয়া পানী যে অকণমান যদি খাওঁ আমি যে কওঁ এক চিপ পানী খোৱাচোন বুলি কয় নে নকয় হয় নাই এই চিপ এই চিপটোকে সেইটো অৰ্থ হৈছে এই চিপটো অৰ্থ হৈছে এইটো মানে অকণমান যেতিয়া কমকৈ যেতিয়া পানী বা যিকোনো আমি জলীয়া পদাৰ্থ খোৱাটো আমি কি বুলি কওঁ চিপ বুলি কওঁ এক চিপ খোৱা বুলি কয় আৰু এইটো চিপ মানে হৈছে এই কলম বিৰ চিপ মানে হৈছে জাহাজ ঠিক তেনেকৈ এইটো চুট ইয়াক আমি চুট বুলি পঢ়িম ইয়াকো আমি চুট বুলি পঢ়িম তো এই চুটটোৰ অৰ্থ হৈছে এলাণ্ডো মানে এঙাৰ যেতিয়া খৰি এটা জ্বলি শেষ হয় তাতে যিটো থাকি যায় নাই সেইটোক আমি ইংৰাজীত কওঁ চুট আৰু এইটো চুট মানে হৈছে তোমালোকে যে এই বন্দুক যে গুলিওৱা যে পিষ্টল যে মানে যে গুলি কৰোঁ নাই বন্দুকটো যে শ্বুট কৰোঁ বুলি কয় নে নকয় হয়নে নহয় এই শ্বুট কৰাটোকে কৈছে বন্দুক চন্দুক গুলি কৰা সেইটোকে কয় শ্বুট ঠিক আছে
আমি এইখিনি বুজিলোঁ তাৰমানে সেইটোৱে যে কিছুমান শব্দৰ উচ্চাৰণবোৰ একেই কিন্তু তাক লিখোঁতে আমি বেলেগকৈ লিখিব লাগে আৰু তাৰ বেলেগকৈ লিখাৰ লগে তাৰ অৰ্থবোৰো বেলেগ বেলেগ হয় ঠিক আছে এতিয়া আমি গৈছোঁ এক্টিভিটি নম্বৰ 17 হিয়াৰ ইজ এ মেছেজ ৰিম্পি হেজ ৰিটেন টু ৰিকি অন হাৰ মোবাইল ইয়াতে কি কৈছে এই মোবাইলটোতে মোবাইল দেখিছে নহয় এই মোবাইলটোত কি কৈছে ৰিম্পিয়ে কালে মেছেজ দিছে ৰিকিলৈ মেছেজ এটা লিখিছে কি মেছেজ লিখিছে চাওঁ দেই তো মেছেজটো মানে এনেকুৱা আৰু যে তাই কাইলৈ মানে কি কৰিব সেই বিষয়ে মানে প্লেনিং কৰি পিনি মানে পৰিকল্পনা কৰি পিনি ৰিকিক জনাইছে এটা চাবা দেই কেনেকৈ মেছেজটো লিখিছে হাই হাউ আৰ ইউ মানে কৈছে ৰিকি কি খবৰ বুলি দিছে আৰু টুমৰো ইজ ছানডে কাইলৈ দেওবাৰ এণ্ড মাই প্লেনিং ফৰ টুমৰো আৰু মই কাইলৈ মানে কি কৰিম বুলি ভাবিছোঁ সেইখিনি বিষয়ে তলত মই তোমাক উল্লেখ কৰি দিছোঁ সেইখিনি চোৱাচোন বুলি কৈছে দেই 1 নম্বৰ আই উইল গেট আপ আৰ্লি ইন দ্য মৰ্ণিং মই ৰাতিপুৱা সোনকালে বিচনাৰ পৰা শুই উঠিম তাৰপৰা 2 নম্বৰ কৈছে যে আই উইল বি গোয়িং উইথ ইউ ফৰ টিউশ্যন মই কাইলৈ ৰাতিপুৱা তোমাৰ লগত টিউশ্যনলৈ যাম বুলি কৈছে নেক্সট 3 নম্বৰ কি কৈছে দেন উই উইল প্লে গেম অন ইয়ৰ কম্পিউটাৰ তাৰপৰা কৈছে যে টিউশ্যনৰ পৰা আহি মেলি ঘূৰি আহি পিনি কি কৰিম মই মানে তোমাৰ তোমাৰ কম্পিউটাৰত গেম খেলিম বুলি কৈছে তাৰপৰা 4 নম্বৰত কি কৈছে উই উইল হেভ লাঞ্চ এট আৱাৰ হোম তাৰপৰা আমি আমাৰ ঘৰত আমি সকলোৱে কাইলৈ দুপৰীয়া ভাতটো বা দুপৰীয়া আহাৰ খাম বুলি কৈছে লাষ্ট 5 নম্বৰ কৈছে যে ইন দ্য ইভিনিং মানে আবেলি সময়ত উই উইল গ' টু দ্য পাৰ্ক এণ্ড প্লে দেয়াৰ আবেলি সময়ত আমি পাৰ্কলৈ যাম মানে উদ্যান পাৰ্ক মানে উদ্যান হয় নহয় য'ত ল'ৰা ছোৱালী খেলে সৰু ল'ৰা ছোৱালী খেলে তাত গৈ পিনি তাতে আমি খেলিম বুলি কৈছে ইজ ইট অ'কে উইথ ইউ সেইটো তোমাৰ কাৰণে ঠিকে আছেনে তুমি আমাৰ লগত যাবানে তেনেকৈ কৈছে আৰু ঠিক আছে তো সেইটো আছিলে এইটো কি আছিলে আমাৰ ৰিম্পিয়ে ৰিকিলৈ দিয়া মেছেজ ঠিক আছে তোমালোকে মেছেজ দিব জানা চাগে তোমালোকৰ মোবাইল আজিকালি মোবাইলটো খুব চলে তো মোবাইলত মেছেজ দিবলৈ শিকিবাচোন কেনেকৈ মেছেজ দিয়ে তোমালোকে চেষ্টা কৰিবা যদি নাজানা ডাঙৰক সুধি ল'বা দেই ঠিক আছে ইয়াতে আকৌ কিবা এটা লিখিছে ৰ'বা এইটো পঢ়োঁ ৰিম্পি ইজ টেলিং ৰিকি এবাউট হাৰ প্লানছ ফৰ টুমৰো এই মেছেজটোতে কি কৈছে এই যে মেছেজটো লিখিলে ইয়াতে কি কৈছে মানে ৰিম্পিয়ে কাইলৈ তাই কি কৰিব মানে কি কৰিব তাৰ পৰিকল্পনাৰ বিষয়ে মানে ৰিকিক জনাইছে বুলি কৈছে চি ইজ ৰাইটিং এবাউট হোৱাট দে উইল বি ডুইং ডিউৰিং দেয়াৰ হলিডে তাই কি লিখিছে তাই মানে কি কৰিব বন্ধৰ দিনত কি কৰিব সেই বিষয়ে তাই মেছেজটোত লিখিছে বুলি কৈছে হয় নহয় লেটছ ৰিড এ ফিউ মোৰ চেণ্টেন্স উইথ টক এবাউট এন একশ্যন ডেট ইজ লাইকলি টু টেক প্লেচ লেটাৰ অন অৰ ইন দ্য ফিউচাৰ তাৰমানে আৰু আমি এনেকুৱা আৰু বাক্য কিছুমান শিকোঁ যিটো বাক্যৰ অৰ্থটো মানে ভৱিষ্যতে হ'বলগীয়া মানে কামৰ বিষয়ে বুজাব ঠিক আছে এনেকৈ কৈছে তাৰপৰা উই ইউজ যেতিয়া কৈছে যে তেতিয়া আমি কি কৰিছোঁ আমি ব্যৱহাৰ কৰিম উইল আৰু চেল টু ডেছক্ৰাইব দ্য ছাচ এ একশ্যন ভৱিষ্যতে হ'বলগীয়া কামৰ বিষয়ে যেতিয়া আমি ক'ম যেতিয়া আমি লিখিম সেই বিষয়ে লিখোঁতে আমি সদায় কি ব্যৱহাৰ কৰিম কৈছে উইল আৰু চেল ব্যৱহাৰ কৰিম চাবা দেই উইল আৰু চেল এই বস্তুটো বৰ দৰকাৰী বস্তু উইল আৰু চেল তাৰমানে আমি ভৱিষ্যতে হ'বলগীয়া বস্তু এটা যদি মই আবেলিকৈ খেলিম তাৰমানে এইটো কি কৰিব আই উইল প্লে এট ইভিনিং মই ৰাতি আবেলি খেলিম তাৰমানে যেতিয়া ভৱিষ্যতৰ যিকোনো কাম এটা আমি যেতিয়া বুজাব যাওঁ তেতিয়া আমি সাধাৰণতে কি ব্যৱহাৰ কৰিম বুলি কৈছে উইল নহ'লে চেল ব্যৱহাৰ কৰিম তো ঠিক তেনেকৈ তেনেকুৱা ব্যৱহাৰ হোৱা আমাৰ ইয়াতে বাক্য কিছুমান দিছে কিন্তু আমি পঢ়ি চাওঁ দেই আই উইল গ' টু স্কুল টুমৰো মই কাইলৈ স্কুল যাম কাইলৈ স্কুল যাম কি ভৱিষ্যতে যাব হয় নে নহয় হ'বলগীয়া কাম হয় নহয় তো সেইটো ক্ষেত্ৰত ইয়াত কি ব্যৱহাৰ আছে উইল ব্যৱহাৰ কৰিছে আই উইল গ' টু স্কুল টুমৰো মই কাইলৈ স্কুললৈ যাম আই চেল ভিজিট জু নেক্সট ছানডে মই অহা দেওবাৰে চিৰিয়াখানা চাবলৈ যাম বুলি কৈছে ঠিক আছে চেলটো কিহৰ কাৰণে ব্যৱহাৰ কৰে চেলটো ভৱিষ্যতে হ'বলগীয়া কামৰ কাৰণে ব্যৱহাৰ কৰে চেলটো সাধাৰণতে আইৰ লগত ব্যৱহাৰ হয় দেই ৰীনা উইল কম টু আৱাৰ হোম নেক্সট উইক ৰীনাই অহা সপ্তাহত আমাৰ ঘৰলৈ আহিব ঠিক তেনেকৈ আৰু এটা আছে উই উইল ছিং এ কোৰাছ অন আৱাৰ স্কুল এনুৱেল ডে আমি কোৰাছ গাম একেলগে সমবেত সংগীত গাম আমাৰ বিদ্যালয়ৰ এনুৱেল ডে হ'লে কি হ'ব বাৰ্ষিক ডে দিনা হয় নহয় বাৰ্ষিক থাকে না বাৰ্ষিক ক্ৰিয়া এনেকৈ বা বাৰ্ষিক ফাংচন থাকে তো এনুৱেল ডে ঠিক আছে বাৰ্ষিক ক্ৰিয়াৰ দিনা তেতিয়া সিহঁতে কি গাম কৈছে বাৰ্ষিক যেতিয়া অনুষ্ঠান পাতিব তেতিয়া কি গাম বুলি কৈছোঁ যে আমি সেইটো সময়ত আমি হবে কোৰাছ সমবেত সংগীত হ'ল য'ত বহুত ল'ৰা ছোৱালী বা বহুত মানুহ একেলগে মিলি পিনি যেতিয়া গান গায় সমানে গান গায় সেইটো কয় কোৰাছ বা অসমীয়াত কয় সমবেত সংগীত ঠিক আছে তো নিশ্চয় বুজি পালা এতিয়া গৈছোঁ আমি এক্টিভিটি নম্বৰ 18 এটা চাবা দেই টুমৰো ইজ উইকলি মাৰ্কেট এট বেহাৰবাৰী কাইলৈ বোলে সাপ্তাহিক বজাৰ আছে ক'ত আছে
বেহৰবাৰীত আছে বেহৰবাৰী জেগা এডোখৰত কি বুলি আছে কাইলৈ বোলে সাপ্তাহিক বজাৰ তোমালোকে নিশ্চয় সাপ্তাহিক বজাৰ জানাই নহয় এনেকুৱা সাপ্তাহিক বজাৰ মানে হ'ল এনেকুৱা এটা বজাৰ যিটো নেকি সপ্তাহৰ মূৰত এদিন বহে হয়নে নহয় তোমালোকৰ আশে পাশে নিশ্চয় দেখিছা সাপ্তাহিক বজাৰ ঠিক আছে ৰবিন এণ্ড হিজ ফাদাৰ উইল গ' টু দেয়াৰ টু চেল ভেজিটেবলছ ৰবিন আৰু ৰবিনৰ দেউতাকে সেই বজাৰলৈ যাব তাত কি কৰিব যাব শাক পাচলি বেচিবলৈ বিক্ৰী কৰিবৰ কাৰণে যাব চেল ভেজিটেবলছ মানে হৈছে শাক পাচলি লেটছ ৰিড হোৱাট ৰবিন ইজ প্লেনিং ফৰ টুমৰো আহাচোন আমি পঢ়োঁ যে ৰবিনে এই যে বজাৰত যাব তাৰ কাৰণে কি প্লেনিং মানে পৰিকল্পনা মানে কি ভাবিছে আৰু কি কৰিব মানে সেইটো কয় প্লেনিং ফৰ টুমৰো কাইলৈ কাৰণে কি প্ৰস্তুতি চলাইছে সেইখিনি আমাক পঢ়ি চাবলৈ কৈছে ঠিক আছে আমি পঢ়ি চাওঁচোন কিনো কৰিছে তো ৰবিনে কৈছে আৰু আই এম ছ' হেপী ডেট টুমৰো আই উইল গোয়িং টু দ্য উইকলি মাৰ্কেট উইথ মাই ফাদাৰ মই বৰ সুখ অনুভৱ কৰি আছোঁ যে কাৰণ মই কাইলৈ দেউতাৰ লগত কাইলৈ সাপ্তাহিক বজাৰলৈ যাম সেইকাৰণে ৰবিনে বোলে বৰ ফূৰ্তি পাই আছোঁ বুলি কৈছে আৰু দেই আই উইল ৱেৰ দ্য নিউ শ্বাৰ্ট ডেট আই ব্ৰট লাষ্ট মন্থ মই কাইলৈ সেই নতুন চোলাটো পিন্ধিম যিটো নেকি মই যোৱা মাহত কিনিছিলোঁ I am very excited because we will carry our vegetables to the market in our new van মই বহুত এক্সাইটেড মানে বহুত উত্তেজিত হৈ আছোঁ এক্সাইটেড মানে উত্তেজিত হৈ থকা দেই আই এম ভেৰি এক্সাইটেড বিকজ মই বহুত মানে উত্তেজিত মানে মই ভাল লাগি আছে আৰু মোৰ যে বিকজ কাইলৈ আমাৰ ঘৰৰ নতুন ভানখনেৰে আমি আমাৰ এইখন ভান দেখিছেনে নতুন ভান সিহঁতৰ ঘৰত নতুনকৈ ভান এখন কিনিছে গাড়ী বস্তু নিয়া মানে শাক পাচলি নিয়া ভান তাতে আমি এই শাক পাচলিবোৰ লৈ যাম বজাৰলৈ সেইকাৰণে সি বৰ উৎফুল্লিত হৈ আছে বা উত্তেজিত হৈ আছে ইট উইল টেক এন আৱাৰ্ছ টু ৰিচ দ্য মাৰ্কেট এইটো আমাৰ ঘৰৰ পৰা কিন্তু বজাৰলৈ পাবলৈ আমাক 1 ঘণ্টা সময় লাগিব বুলি কৈছে চ' উই উইল ষ্টাৰ্ট ভেৰি আৰ্লি ইন দ্য মৰ্ণিং গতিকে আমি ৰাতিপুৱা অতি অলপ জল্দিকৈ সোনকালেকৈ যাম বুলি কৈছে বজাৰলৈ আই উইল হেল্প মাই ফাদাৰ ইন চেলিং দ্য ভেজিটেবলছ আৰু মই মোৰ দেউতাক এই বজাৰত শাক পাচলি বিক্ৰী কৰাত সহায় কৰিম বুলি কৈছে কোনে কৈছে এইটো কৈছে তোমাৰ কোন আছিলে ৰবিন আছিলে ন ৰবিনে কৈছে ঠিক আছে মাই ফ্ৰেণ্ডছ ফ্ৰম দ্য নিয়াৰ বাই ভিলেজ উইল অলছ' কাম সেই যে বজাৰ বহিব বজাৰৰ ওচৰত থকা গাঁওবোৰত য'ত এই গাঁওবোৰত মোৰ বন্ধুকেইজন আছে এই বন্ধুকেইজনেও বজাৰলৈ আহিব বুলি কৈছে ঠিক আছে আই উইল বাই টয়ছ ফৰ মাই ছিষ্টাৰ বজাৰৰ পৰা মই মোৰ ভণ্টিৰ কাৰণে কি কিনিব পুতলা কিনিব টয় মানে হৈছে পুতলা চি উইল ভেৰি হেপী আৰু পুতলাটো কিনিলে তাই বৰ ভাল পাব বুলি কৈছে ঠিক আছে ৱাইল কামিং বেক যেতিয়া মই ঘৰলৈ ঘূৰি আহিম কাইলৈ ৰবিনে কৈ আছে আৰু আই শ্বেল বাই ছম চুইটছ ফৰ মাই মাদাৰ মই ঘৰলৈ ঘূৰি আহোঁতে মই মোৰ মাৰ কাৰণে কি বুলি কয় মিঠাই অকণমান কিনি লৈ আনিম বুলি কৈছে ঠিক আছে তো এইখিনি আছিলে ৰবিনে যে কাইলৈ বজাৰত যাব সাপ্তাহিক বজাৰত যাব তাৰ বিষয়ে তাত গৈ কি কৰিব সেইখিনি আছিলে সেইখিনি বিষয়ে আমি ইয়াতে পঢ়িলোঁ ঠিক আছে এটা 19 নম্বৰ এক্টিভিটি চাওঁচোন ৰিৰাইট দ্য ফলোয়িং চেণ্টেন্স ইউজিং উইল অৰ চেল এই তলৰ বাক্যবোৰ আমাক উইল আৰু চেল ব্যৱহাৰ কৰি আকৌ আমাক লিখিবলৈ ঠিককৈ লিখিবলৈ কৈছে তো কৈছে উই চেল আৱাৰ ভেজিটেবল এট উইকলি মাৰ্কেট তো ইয়াতে চোৱাচোন ইয়াত কি আছে আমাৰ এই পেৰেগ্ৰাফটো চালে হৈ যাব মই এইখিনি মুচি দিছোঁ চোৱা তাৰমানে কি হ'ব ইয়াতে পেৰেগ্ৰাফটো যদিও নাই এইটো কি হ'ব মানে আমি বজাৰত কি কৰিম বিক্ৰী কৰিম মানে শাক পাচলি বিক্ৰী কৰিম বুলি কৈছে এইটো কেনেকৈ লিখিব লাগিব আকৌ লিখিলে ইয়াতে কি ব্যৱহাৰ খাব উইল খাব তুমি লিখিব লাগিব যে ইয়াৰ আনচাৰটো হ'ব মই ইয়াতে মিলাই লিখি দিছোঁ দেই উই উইল চেল আৱাৰ ভেজিটেবলছ এট কি উইকলি মাৰ্কেট ঠিক আছে আমি কি কৈছোঁ যে প্ৰশ্নটো আছিল যে মানে প্ৰশ্ন নহয় মানে ইয়াতে বাক্যটো আছিলে যে উই চেল আৱাৰ ভেজিটেবলছ এট উইকলি মাৰ্কেট আমি মানে বজাৰত বিক্ৰী কৰিম বুলি কৈছিলে নাই গতিকে বজাৰত মানে শাক পাচলি বিক্ৰী কৰিম তাতে কি হ'ব উইল হৈ যাব আমি বজাৰত শাক পাচলি বিক্ৰী কৰিম ঠিক তেনেকৈ উই টেক আৱাৰ ভেজিটেবলছ ইন আৱাৰ ভেন আমি শাক পাচলি আমাৰ গাড়ী ভেনখনত লৈ যাম গতিকে কি হ'ব উইল হ'ব উইল পাছত উই বহিব উইল টেক আৱাৰ ভেজিটেবলছ ইন এইটো মিলাই লিখি দিছোঁ দেই এইটো চাই ল'বা ইন আৱাৰ ভেন ঠিক আছে
এইটো আছিলে এইটো আছে আমাৰ প্ৰথম 1 নম্বৰটো উত্তৰ, এইটো 2 নম্বৰৰ উত্তৰ। ঠিক তেনেকৈ 3 নম্বৰ চাওঁ, ইট টেক্স এন আৱাৰ টু ৰিচ দ্য মাৰ্কেট। সেইটো আমাৰ মানে মাৰ্কেটলৈ বজাৰলৈ পাবলৈ আমাক 1 ঘণ্টা সময় লাগিব। গতিকে এইটো কেনেকৈ হ'ব? ইট উইল, এইটো কি লিখিব লাগিব আমি, ইয়াক আমি লিখিম ইট উইল টেক এন হ'ব ন, টেক্স এন আৱাৰ 1 ঘণ্টা, টেক্স এন আৱাৰ টু ৰিচ দ্য মাৰ্কেট, টু ৰিচ দ্য মাৰ্কেট। ঠিক আছে। নেক্সট, মাই ফ্ৰেণ্ড অলছ' কম টু দ্য উইকলি মাৰ্কেট। ইয়াতে এইবোৰ আছে চোৱা, তোমাৰ ইয়াত ভালকৈ পঢ়িলে হ'ব, ইয়াতো পাবাই তোমালোকে উত্তৰটো। মই উত্তৰটো তাত চোৱাকৈ নাই, ডাইৰেক্ট লিখি দিছোঁ আৰু। তো এইটো কি হ'ব? মাই ফ্ৰেণ্ড উইল অলছ' হ'ব, কি হ'ব? উত্তৰটো মাই ফ্ৰেণ্ড উইল অলছ' কম টু দ্য উইকলি মাৰ্কেট। মোৰ বন্ধু এই সপ্তাহী বজাৰটোলৈ আহিব। ঠিক আছে। লাষ্ট কি কৈছে? আই বাই টয় ফৰ মাই ছিষ্টাৰ। তাৰমানে মই মোৰ ভণ্টিলৈ পুতলা কিনিম। কিনিম বুলি কোৱাৰ কাৰণে কি বহিব? উইল নহ'লে চেল বহিব। গতিকে আইৰ লগত সাধাৰণতে কি বহে? উইল বহে। তো ইয়াত কি লিখিব লাগিব যে আইৰ আনচাৰটো ইয়াত লিখি দিছোঁ দেই, এই আনচাৰটো ইয়াত লিখি দিছোঁ, আই চেল লিখিব, আই চেল বাই টয়ছ ফৰ মাই ছিষ্টাৰ। সেইটোৱে হ'ব ইয়াৰ আনচাৰ। এবাৰ আনচাৰবোৰ চাই লোৱা। এইটো ইৰ আনচাৰ। ঠিক আছে। বাকী আছে এইখিনি হৈছে আমাৰ A B C Dৰ আনচাৰ। এবাৰ চাই ল'ব পাৰিবা তোমালোকে। মই জুম কৰি দিছোঁ। ঠিক আছে। আমি এতিয়া যাম নেক্সট এক্টিভিটিলৈ যাম। এইটো হৈছে এক্টিভিটি নাম্বাৰ 20, লেটছ টক। আহা আমি কথা পাতোঁ। ঠিক আছে। এতিয়া চোৱাচোন, লুক কি কৈছে যে লুক এট দ্য পিকচাৰ্ছ, তলৰ এই চিত্ৰবোৰ চাব কৈছে দেই। বিল' এণ্ড ইমেজিন হোৱাট ইজ গয়িং অন, তোমাক কল্পনা কৰিব কৈছে তাতনো কি চলি আছে। ঠিক আছে। চিট ইন পেয়াৰ, একেলগে বহিব কৈছে আৰু। এণ্ড আস্ক ইয়ৰ ফ্ৰেণ্ড, তোমাৰ বন্ধুক সোধা এ কুৱেশ্যন, এণ্ড চি উইল চে দ্য আনচাৰ। তুমি তোমাৰ বন্ধুক এই প্ৰশ্নটো চাই পিনি তোমাৰ বন্ধুজনক প্ৰশ্ন কৰিবা। তোমাৰ বন্ধুৱে তোমাক উত্তৰ দিব। তুমি প্ৰশ্ন কৰিবা আৰু তোমাৰ বন্ধুৱে তোমাক উত্তৰ দিব। ছবিখন চাই তুমি প্ৰশ্ন কৰিবা আৰু তোমাৰ বন্ধুৱে যিটো উত্তৰ দিব এইটো তুমি লিখিব লাগিব। ঠিক আছে। ওৱান ইজ ডান ফৰ ইউ এজ ইউ এক্সাম্পল। এটা কৈ থোৱা আছে, তোমালোকে এইটো উদাহৰণ হিচাপে চাই ল'ব পাৰিবা। ঠিক আছে। এতিয়া চোৱা উদাহৰণটো চোৱা। উদাহৰণটো এই ছোৱালীজনী কি কৈছে? নাচি আছে। তো তোমাৰ যেনিবা বন্ধুজনে সুধিছে আৰু হোৱাই ইজ গাৰ্ল ইজ হেপী, ছোৱালীজনী কিয় সুখী বুলি কৈছে, মানে কিয় আনন্দ কৰি আছে। তেতিয়া তুমি যেনিবা উত্তৰ দিছে যেনিবা চি ইজ হেপী বিকজ চি ইজ ৱেৰিং বিউটিফুল ফ্ৰক। তাই বৰ ফূৰ্তি পাইছে কাৰণ তাই কি পিন্ধিছে বোলে? ধুনীয়া ফ্ৰক এটা পিন্ধি আছে কাৰণে তাই বৰ বোলে ফূৰ্তি পাই আছে। এতিয়া আমি বাকী চিত্ৰবোৰ চাম। এই চিত্ৰবোৰ চাই পিনে আমি প্ৰশ্ন কৰিম আৰু প্ৰশ্নটো আমি উত্তৰো আমি দিম। ঠিক আছে। এতিয়া চোৱা, ইয়াতে কি কৈছে? মানুহবোৰে কি কৈছে? কিবা ৰৈ আছে, কিবা বাছৰ কাৰণে ৰৈ আছে বা গাড়ীৰ কাৰণে ৰৈ আছে। তো আমি প্ৰশ্ন কৰিব পাৰোঁ যে এই মানুহবোৰে কিয় ৰৈ আছে। তো উত্তৰটো আমি কি দিব লাগিব যে এই মানুহবোৰে বাছৰ কাৰণে ৰৈ আছে বুলি লিখিব পাৰিম। গতিকে আমি এনেকৈ লিখিব পাৰোঁ। ইয়াক আমি লিখিব পাৰোঁ যে whom the people are waiting। তাৰমানে মানুহবোৰে কালৈ ৰৈ আছে কৈছোঁ মই, কালৈ ৰৈ আছে। for whom the people are waiting। ঠিক আছে। তো আনচাৰ কি হ'ব? আনচাৰটো আকৌ কি হ'ব? people are waiting for বাছ। ঠিক আছে। মানুহবোৰে বাছৰ কাৰণে ৰৈ আছে। ঠিক তেনেকৈ এতিয়া তুমি এইটো প্ৰশ্ন, এই ল'ৰাটো কি কৈছে? কান্দি আছে। তেন্তে প্ৰশ্ন আমি কি কৰিব পাৰোঁ? আমি প্ৰশ্ন কৰিব যে ল'ৰাটোৱে কি কান্দিছে? হোৱাই, এনেকৈ লিখিব পাৰোঁ, হোৱাই দ্য বয় ইজ ক্ৰাইং। এই ল'ৰাজনে কিয় খেলি আছে কৈছে, খেলি আছে ওলাইছে, কান্দি আছে কৈছে। তেতিয়া কিয় কান্দিছে? কাৰণ এই ল'ৰাজনে কি হ'লে? এই পুতলাটো ভাঙি থাকিলে। তো উত্তৰ কি হ'ব? দ্য
boy is crying because his toy has broken তাৰ কিবাটো ভাঙিলে broken তাৰ আগৰ এই পুতলাটো ভাঙিলে কাৰণে ল'ৰাটোৱে কান্দি আছে ঠিক তেনেকৈ চোৱা এই নেক্সট এই চিত্ৰটো চোৱা এই চৰাইবোৰে কি কৈছে বাহ সাজি আছে হয়নে নহয় তো তুমি প্ৰশ্ন কৰিব পাৰা যে what are they doing মানে চৰাইবোৰে কি কৰি আছে what the birds are doing কি কৰিছে মানে কি কৰি আছে what are they doing হয়নে নহয় তুমি এইটো লিখিব পাৰিবা যে প্ৰশ্নটো এনেকৈ লিখিব পাৰিবা যে এইটো চোৱা মই প্ৰশ্নটো লিখি দিছোঁ what are the birds making with tree এই চৰাইবোৰে গছটোৰ লগত কি কৰি আছে তো আনসাৰটো কি হ'ব the birds are making nest চৰাইবোৰে কি কৰিছে বাহ সাজিব এতিয়া হয় না এই চৰাইবোৰে কি কৰে মানে ঠুটেৰে এই গছজোপা খুটি বাহ বনাই নবনায় হয়নে নহয় তো এই চৰাইবোৰে কি কৰিছে যে birds are making nest হেঁতৰ নিজৰ বাহ বনাই আছে বুলি কৈছে ঠিক আছে নেক্সট চিত্ৰটো চোৱা ইয়াতে কি কৈছে ইয়াতে কি কৈছে এইটো ল'ৰাবোৰ খেলি আছে এতিয়া প্ৰশ্নটো তুমি কি কৰিব পাৰা এই পিছফালে মানুহবোৰ কি কৰিছে চিঞৰ বাখৰ কৰি আছে হয়নে নহয় তুমি ফুটিব পাৰা ল'ৰা মানুহবোৰে কিয় চিঞৰিছে why people are এনেকৈ why people are shouting তাৰমানে মানুহবোৰে চিঞৰি পিনি সিহঁতক উৎসাহ জনাইছে নাই তুমি এইটো প্ৰশ্ন কৰিব পাৰা যে why people are shouting তুমি আনসাৰটো কি হ'ব people are shouting because some player এই ৰবা এইটো ডাঙৰ হৈছে ৰবা এইটো some player are playing বাস্কেটবল মানুহবোৰে সেইকাৰণে চিঞৰিছে কাৰণ কিছুমান মানুহে কি কৰিছে বাস্কেটবল খেলিছে আৰু বাস্কেটবল খেলাবোৰক কি কৰিছে তেওঁলোকে উৎসাহ দিছে আৰু চিঞৰিছে আৰু ভালকৈ খেলা বুলি ঠিক আছে তেনেকৈ প্ৰশ্ন বনালে তোমালোকে প্ৰশ্নটো বেলেগকৈ বনাব পাৰিবা একো নাই তো মই এনেকৈ বনাই দিছোঁ তোমালোকে এইটো চাই ল'ব পাৰিবা এইটো এক নম্বৰ চোৱা এক নম্বৰটো লিখিলোঁ whom the people are waiting তো আনসাৰটো হ'ব people are waiting for বাছ এইটো দুই নম্বৰ চোৱা why the boy is crying তো ল'ৰাটোৱে কিয় কান্দিছে আনসাৰটো কি the boy is crying because his toy has broken ল'ৰাটোৱে কান্দিছে কাৰণ তাৰ ভাগৰ পুতলাটো ভাঙিলে আকৌ ৩ নম্বৰৰ মই কি সুধিছিলোঁ প্ৰশ্নটো কি দিছোঁ যে what are the birds making with tree চৰাইকেইজনীয়ে চৰাই গছটোৰ লগত কি কৰি আছে তো উত্তৰটো কি হৈছে যে the birds are making nest চৰাইবোৰে কি সাজিছে বাহ সাজিছে ঠিক তেনেকৈ ইয়াতে এইটো প্ৰশ্ন কি কৰিলোঁ why people are shouting এই মানুহবোৰে পিছফালৰ মানুহবোৰে কিয় চিঞৰি আছে কাৰণ because people are shouting because some players are playing basketball কিছুমান ল'ৰা ছোৱালীয়ে বা কিছুমান খেলুৱৈয়ে বাস্কেটবল খেলি আছে সেইবাবে এই মানুহবোৰে চিঞৰি আছে ঠিক আছে এইটো আছিলে এতিয়া নেক্সট আমি আহিছোঁ এক্টিভিটি নম্বৰ 21 হয়তো ইয়াৰ পিছত আৰু নাই এটা আমাৰ লাষ্ট এক্টিভিটি এইটো কৰোঁ আৰু তো কি কৈছে এইটো লেটছ টক আমি কথা পাতোঁ বুলি কৈছে ডিছকাছ ইন পেয়াৰ একেলগে বহি আলোচনা কৰিব কৈছে ডিফাৰেঞ্চ বিটুইন দ্য পিকচাৰ এণ্ড মেক দ্য লিষ্ট অফ দ্য ডিফাৰেঞ্চ ইয়াতে দুখন ছবি দিছে এই ছবিবোৰ প্ৰায় দেখিবলৈ একেই কিন্তু ইয়াৰ মাজতো কিছুমান পাৰ্থক্য আছে সৰু সুৰা এই সৰু সুৰা পাৰ্থক্যবোৰ আমাক বিচাৰি উলিয়াই পিনি এখন তালিকা বনাব কৈছে লিষ্ট এখন বনাব কৈছে ঠিক আছে আমি লিষ্ট ইয়াৰে বনাওঁ 1 2 3 4 যিমানখিনি পাওঁ আৰু প্ৰথমতে ইয়াত চোৱা এই মাজৰ পাৰ্থক্যটো চোৱাচোন মই ছবিটো সৰু কৰি দিছোঁ প্ৰথম পাৰ্থক্যটো কি ইয়াতে কি আছে ৰামধেনু আছে আৰু এই ছবিটোত ৰামধেনু নাই তো প্ৰথম পাৰ্থক্যটো কি হ'ব ৰেইনবো কি হ'ব ৰেইনবো মানে হৈছে ৰামধেনু এই ৰেইনবোৰ ওপৰত কি আছে চৰাই আছে ইয়াতে চৰাই নাই গতিকে কি হ'ব নেক্সটটো হ'ব বাৰ্ড ঠিক তেনেকৈ এটা চোৱা এইফালে এজন মানুহ আছে এইফালে মানুহ এজনে কি কৰিছে গল্ফ খেলি আছে হয়নে নহয় গল্ফ নে কিবা এটা খেলি আছে চাগে নে ঝাৰু মাৰি আছে গল্ফ নহয় এইটো ঝাৰু মাৰি আছে হয়নে নহয় ইয়াতে এই মানুহজন নাই গতিকে আমি খেলি ফুৰিম যে মেইন উইথ ক্লিনিং মানুহ এজনে মানে ঝাৰু হাৰি থকা মানুহ এজন তাতে নাই এটাৰ আছে এটা নাই গতিকে আমি তালিকাখন বনাই দিছোঁ আৰু নেক্সট আৰু কি আছে চোৱা কেইবাটাও আছে ভালকৈ চালে দেখিবাই ইয়াতে চোৱা এই ফুলকোপা আছে দেখিছা নহয় ইয়াতে এই ফুলবোৰ নাই গতিকে আমি কি লিখিম ফ্লাৱাৰ্ছ লিখিব পাৰিম মানে এক জেগাত ফ্লাৱাৰ্ছ আছে এক জেগাত ফ্লাৱাৰ্ছ নাই সেইটোৱে পাৰ্থক্য আৰু তালিকাখন বনাই দিছোঁ এনেকৈ আৰু কিবা আছে নেকি চাওঁ 5 নম্বৰ আৰু কি দেখিছা আৰু ৰ'বা চাইছোঁ দেই আৰু এতিয়া আছে চৰাই আছে ইয়াতে চৰাইজনী আছে ইয়াতে চৰাইজনী নাই
হয়নে নহয়? এইটো বাৰ্ডছ বুলি লিখিলে যেতিয়া এখন এইটো হৈ যাব। ইয়াতে ছাগলীজনী আছে দেখিছানে? এই চিত্ৰটো ছাগলী, ইয়াতে কিন্তু ছাগলীটো নাই, গতিকে কি আমাৰ হ'ব গট বুলিও আমি, গট মানে ছাগলী, গট বুলি আমি লিখিব পাৰিম। ঠিক আছে, আৰু কিবা আছে নেকি চাওঁ। আৰু চোৱা এইজোপা গছ এজোপা আছে, ইয়াতে গছ এজোপা আছে, ইয়াতে কিন্তু এই গছজোপা নাই। ঠিক আছে, আমি কি লিখিব পাৰিম? এতিয়া 6 নম্বৰ আমি লিখিব পাৰিম যে 3, মানে এজোপা গছ আছে, এইজোপা এক ঠাইত একজোপা গছ নাই। তেনেকৈ আমি লিষ্টখন বনাই লওঁ। ঠিক আছে, আৰু চাবা, আৰু তোমালোকে পাব পাৰা, পালে আৰু তেনেকৈ তালিকাখন বনাই বনাই গৈ থাকিবা। মই 6টামান পাৰ্থক্য বিচাৰি উলিয়াই দিলোঁ, তো এইখিনি 6টা মই তোমালোকক লিখি দিলোঁ। ঠিক আছে, এইটোৱে আছিলে আমাৰ এক্টিভিটি নম্বৰ 21। এক্টিভিটি নম্বৰ 21 মই এইখন লিখিলোঁ, তোমালোকে এইবোৰ চাই পিনি লিখি ল'বা। এতেকে আমাৰ ইয়াতে এই লেচনটো শেষ হৈ গৈছে। তোমালোকে ভিডিঅ'টো ইমান দেৰি চোৱাৰ বাবে তোমালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী সময়ত আকৌ লগ পাম, এনেধৰণৰ তোমালোকে ভিডিঅ' আকৌ পাবা। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ তোমালোকক মই অনুৰোধ জনালোঁ। আজিলৈ আহিছোঁ, ধন্যবাদ।